যোৱা ক্লাছত আমি পঢ়িছিলোঁ আধুনিক ভূগোল দশম শ্ৰেণীৰ ছেকেণ্ড পাৰ্টটো পৰিৱেশ ভূগোলৰ লাষ্ট টপিকটো 2.03 পৰিৱেশ উপাদানৰ টপিকটো আজি আমি ষ্টাৰ্ট কৰিম 2.04 পৰিৱেশিক সমস্যা মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল মানুহৰ থকা খোৱা পিন্ধন উৰণৰ বাবে প্ৰয়োজনীয় সকলো পৰিৱেশে যোগান ধৰে অন্য কথাত ক'বলৈ হ'লে মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি হ'ল পৰিৱেশ যেনেকৈ তোমালোকে জানা আমি পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল আমাৰ থকা যেনেকৈ গছ-গছনিৰ পৰা আমি নানা ধৰণৰ ফল-মূল খেতি বাতিও তেনেকৈ আমি খাদ্য ধান আমাৰ প্ৰধান খাদ্য পাওঁ গছ-গছনিৰ পৰা আমাৰ অক্সিজেন যিটো নহ'লে জীৱ-জন্তু আমি জীয়াই থাকিব নোৱাৰোঁ খোৱা পিন্ধন যেনেকৈ পলু এৰী এইবিলাকৰ পৰা হোৱা কাপোৰ আমি পিন্ধি জীৱন নিৰ্বাহ কৰোঁ তেনে কথাত ক'বলৈ গ'লে আমি পৰিৱেশৰ ওপৰত পুৰা ডিপেণ্ডেণ্ট হৈ আছোঁ আমাৰ বৰ্তি থকাৰ জীয়াই থকাৰ মূল ভিত্তিয়ে হৈছে পৰিৱেশ সম্প্ৰতি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে অতি উন্নত নগৰ মহানগৰকে ধৰি একেবাৰে ভিতৰুৱা পিছপৰা গাঁও পৰ্যন্ত সকলোতে পৰিৱেশ আজি সমস্যাৰ দ্বাৰা আক্ৰান্ত বৰ্তমান পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ ইয়াৰ মানুহৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন ধৰা দিছে যেনেকৈ গছ-গছনি কাটি ডিফৰেষ্টেশ্যন হৈছে ফ্লাড ভূমিকম্প আদি নগৰ মহানগৰত যেনেকৈ যান-বাহনৰ পৰা আদিৰ পৰা ওলোৱা ধোঁৱা কল কাৰখানাৰ পৰা আদিৰ পৰা ওলোৱা ধোঁৱা এইবোৰ কাৰণত নানা ধৰণৰ প্ৰাকৃতিক সমস্যাই আজিৰ সমাজত ধৰা দিছে তেনেকৈ গাঁও পিছপৰা গাঁৱতো বহুত ধৰণৰ সমস্যা ধৰে যেনেকৈ গাঁৱত পানীৰ অভাৱ এতিয়াও আছে তেনেকৈ বহুত পিছপৰা গাঁৱতো পাৰিৱেশিক সমস্যাৰ দেখা দিছে কিছুমান ঠাইত সমস্যা এনে পৰ্যায় পাইছেগৈ যে তাত জীৱ জগতৰ স্থিতি বিপন্ন হৈ পৰিছে কিছুমান ঠাইত পৰিৱেশৰ কাৰণে এনেকুৱা পৰ্যায় পাইছেগৈ তাত জীৱ জগতৰ স্থিতি বিপন্ন হ'বলৈ ধৰিছে শেষ হ'বলৈ ধৰিছে আনহাতে কিছুমান সমস্যা ভৌগোলিকভাৱে ইমান ব্যাপক যে তাৰ সমাধানৰ পথ উলিওৱাটো সঁচাই কঠিন আনহাতে ইমানে ভৌগোলিকভাৱে প্ৰাকৃতিক যিবোৰ সমস্যা ইমানভাৱে পাৰিৱেশিক সমস্যাৰ ওপৰত গঢ় ল'বলৈ ধৰিছে যিটো সঁচাই সমাজৰ কাৰণে অতি কঠিন হ'বলৈ ধৰিছে এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ সকলোতে আজি পৰিৱেশক ভালদৰে বুজা পৰিৱেশৰ প্ৰতি যথাসম্ভৱ সচেতন হোৱা আৰু পৰিৱেশিক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ প্ৰশ্ন আহি পৰিছে তো এতিয়া আমাৰ এনেকুৱা চিটুৱেশ্যন হৈ গৈছে য'ত আমাৰ পৰিৱেশৰ গছ-গছনি এইবোৰৰ ওপৰত লক্ষ্য ৰাখিব লগা হৈ গৈছে কেনেকৈ এইবোৰক যতন কৰি এইবিলাক সুৰক্ষা দিব পাৰি যাতে তাৰ ফলত যাতে আমি জীয়াই থাকিব পাৰোঁ মানুহ জীয়াই থাকিব পাৰে জীৱ-জন্তু জীয়াই থাকিব পাৰে চৰাই-চিৰিকটি জীয়াই থাকিব পাৰে নহ'লে চৰাই-চিৰিকটিয়ে এতিয়াৰ দিনত বহুতো ধৰণৰ এনেকুৱা চৰাই-চিৰিকটি শেষ হ'বলৈ ধৰিছে তো এইবিলাক সুৰক্ষাৰ কাৰণে প্ৰশ্ন আহি পৰিছে মূল কাৰণ মানৱ সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল মানৱ সভ্যতাৰ আৰম্ভণিতে যেতিয়া পৃথিৱীত মানৱৰ সৃষ্টি হৈছিলে যেতিয়াৰ পৰা মানুহে থকা কালচাৰটো আৰম্ভ হৈছিলে তেতিয়া পৰিৱেশৰ এইবোৰ সমস্যাই মানুহক দুৰ্বল কৰা নাছিলে তেতিয়াৰ সমস্যাৰ ধৰ্ম আছিল বেলেগ তেতিয়াৰ সমস্যাৰ মূল কাৰণ আছিল বেলেগ পৃথিৱীয়ে অৱশ্যে যুগ ধৰি ভূমিকম্প আগ্নেয়ৰ উদগীৰণ ঘূৰ্ণীবতাহ বানপানী ভয়াৱহ সাগৰৰ ঢৌ আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে তেতিয়া ধৰ্মবোৰ বেলেগ আছিল কাৰণবোৰ বেলেগ আছিল কাৰণ তেতিয়া প্ৰাকৃতিক যিবোৰ সমস্যা সেইবোৰেই বিশেষকৈ দেখা দিছিল যেনেকৈ ভূমিকম্প আগ্নেয়গিৰি ঘূৰ্ণীবতাহ ইত্যাদি কিন্তু বৰ্তমান সাম্প্ৰতিক কালৰ পাৰিৱেশিক সমস্যাৰ গুৰিতে আছে জনসংখ্যাৰ দ্ৰুতবৃদ্ধি জনসংখ্যা নিতৌ বাঢ়ি গৈ আছে ব্যাপক হাৰত সম্পদৰ হ্ৰাস হ'বলৈ ধৰিছে উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ উৎপাদনৰ অৱস্থাত প্ৰযুক্তি বিজ্ঞানৰ ব্যাপক প্ৰয়োগ আৰম্ভ হৈছে যান-বাহনৰ বৃদ্ধিয়ে আমাৰ এনভাইৰনমেণ্ট আমাৰ পৰিৱেশৰ যিটো পলিউশ্যন ধোঁৱা দি সেইবোৰ বেয়া কৰিছে নগৰ মহানগৰৰ সম্প্ৰসাৰণৰ ইত্যাদি ইয়াতে এটা দিছে লেখচিত্ৰ যিটো পৃথিৱীৰ জনসংখ্যাৰ কেনেকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে তাৰে এইটো চিত্ৰাংকন দিছে ঐতিহাসিক দিশৰ পৰা লক্ষ্য ৰাখিলে দেখা যায় যে 18 শতিকাত ইউৰোপত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ পৰা
পৃথিৱীত পাৰিৱেশিক সমস্যাই ক্ৰমে প্ৰসাৰ লাভ কৰিছে। ইতিহাসৰ যিটো আমাৰ হিষ্ট্ৰী, আমাৰ পাষ্টত লক্ষ্য ৰাখিলে 1800 শতিকাত ইউৰোপত শিল্প বিপ্লৱ যেনেকৈ নিজে তৈয়াৰ কৰা, যেনেকৈ বাঁহৰ পৰা মূৰা, বিচনী, যিবোৰ আমাৰ নেচাৰ, আমাৰ প্ৰাকৃতিক সম্পদৰ পৰা আমি নিজে বনাব পাৰোঁ, যিটোত মেচিনৰ একো ভূমিকা নাথাকে, সেই 1800 শতিকাত ইউৰোপত এই মানুহবোৰে শিল্প বিপ্লৱ আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰাই পৃথিৱীত পাৰিৱেশিক সমস্যা ক্ৰমে প্ৰসাৰ লাভ কৰিছে, ক্ৰমে তেতিয়াৰ পৰা বাঢ়ি আহিছে। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ সম্পদৰ আহৰণ আৰু ব্যৱহাৰ দ্ৰুত হাৰত বৃদ্ধি পাই অহাত প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ক্ৰমে বিনষ্ট হৈ আহিছে। বৰ্ধিত জনসংখ্যা দ্ৰুতগতিত যেনেকৈ জনসংখ্যা বাঢ়ি আহিছে, তাৰ ফলত সম্পদৰ আহৰণ আৰু ব্যৱহাৰ সম্পদৰ আহৰণ কৰিছে আৰু তাৰোপৰি সম্পদৰ ব্যৱহাৰো যথেষ্টভাৱে বৃদ্ধি পাইছে আৰু প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য যিটো বেলেঞ্চ, যেনেকৈ গছ-গছনি, সম্পদ, মানুহ, চৰাই-চিৰিকটি আদিৰ যিটো বেলেঞ্চ লৈ পৃথিৱীটো আছে, সেইটো লাহে লাহে বিনষ্ট হ'বলৈ ধৰিছে। মন কৰিবলগীয়া যে যোৱা 200 বছৰ ভিতৰত 1800ৰ পৰা 2000 চনত পৃথিৱীৰ জনসংখ্যা 100 কোটিৰ পৰা 600 কোটিলৈ বৃদ্ধি পাইছিল, যিটো 2.3 চিত্ৰত দেখুওৱা হৈছে। বৰ্তমান পৃথিৱীৰ জনসংখ্যা প্ৰায় 700 কোটি হৈছেগৈ। এইটো ইয়াত 700 কোটি 2011 চনৰ যিটো তাৰে 700 কোটি দিছে, কিন্তু বৰ্তমান পৃথিৱীৰ জনসংখ্যা মুঠ 7.8 বিলিয়ন। কোটি আৰু ভাৰতৰ আমাৰ মুঠ পপুলেশ্যন হ'ল according to 2020 আৰু ইণ্ডিয়াৰ হৈছে হাৰত ঘটা এনে জনসংখ্যা বৃদ্ধিৰ হেঁচা স্বাভাৱিকতে পৰিৱেশৰ ওপৰতেই পৰে আৰু এনেকৈ বাঢ়ি অহা জনসংখ্যাৰ বৃদ্ধিয়ে এই স্বাভাৱিকতে পৰিৱেশৰ ওপৰতে পৰে। যেনেকৈ ঘৰ দুৱাৰ বেছি লাগে, আমাৰ যান বাহন লাগে, ৰাস্তা ঘাট আদি লাগে, তো তেতিয়া গছ-গছনি কাটিয়ে নিৰ্মাণ কৰা হয়। তেনেকৈ পৰিৱেশৰ দিশৰ পৰা বহুতো সমস্যাই দেখা দিয়ে। নগৰীয়া জনসংখ্যাৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ অতি ক্ষীপ্ৰ। 1800 চনত নগৰীয়া জনসংখ্যাৰ অনুপাত আছিল পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ 2%। ঐতিহাসিক দিনত যিবোৰ মানুহ নগৰত বাস কৰিছিল, সেইবোৰ মানুহৰ বৃদ্ধিৰ হাৰ 1800 চনত আছিল মুঠ 2%, কিন্তু এতিয়া ক্ৰমে বাঢ়ি আহি 50% পাইছেগৈ। নগৰ আৰু নগৰীয়া জনসংখ্যাৰ বৃদ্ধি হোৱা মানে পৰিৱেশৰ সমস্যা বৃদ্ধি হোৱা। নগৰ আৰু নগৰীয়া জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৰিৱেশৰ সমস্যাও বৃদ্ধি পায়। যেনেকৈ যান বাহনৰ বৃদ্ধি পায়, তাৰ ফলত পৰিৱেশ দূষিত হয়। পানীত কল কাৰখানাৰ ফলত পানী দূষিত হয়, লেতেৰা জাবৰ জোঁথৰ চব পানীতে পেলায়, ঘৰৰো জাবৰ জোঁথৰ আনকি নদীত পানীত পেলোৱা হয়। গছ-গছনি কাটা হয়, গছ-গছনি কাটি দৰ্জা খিৰিকী এইবিলাকৰ আদি নিৰ্মাণ হয়, ৰাস্তা ঘাটৰ নিৰ্মাণ হয়। তেনেকৈ বহু ধৰণৰ পৰিৱেশ সমস্যাৰ বৃদ্ধি পায়। গ্ৰাম্য লোকৰ তুলনাত নগৰীয়া লোকে বহু বেছি পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰে। গ্ৰাম্য লোকৰ তুলনাত নগৰত যেনেকৈ বেছি সম্পদৰ পৰিমাণ, যেনেকৈ যান বাহনেই হওক বা ঘৰতে বহু ধৰণৰ বাঁহৰ হওক, কাঠৰ হওক, আচবাব, এইবিলাক বহু ধৰণৰ আচবাব ব্যৱহাৰ কৰে। কিন্তু গ্ৰাম অঞ্চলত এইবোৰ মানুহে যিবোৰ লাগতিয়াল সেইখিনি বস্তুহে অকল ব্যৱহাৰ কৰে, বাকী বস্তু সংৰক্ষণ কৰে, কিন্তু নগৰৰ মানুহে নকৰে। নানা ধৰণৰ আধুনিক যন্ত্ৰপাতি, যান বাহন, আচবাব আদিৰ ব্যৱহাৰো তেওঁলোকৰ মাজত বেছি। তদুপৰি নগৰত অসংখ্য মানুহ কেন্দ্ৰীভূত হোৱাৰ কাৰণে মাটিকালি হিচাপত জনসংখ্যাৰ ঘনত্ব বেছি। তদুপৰি নগৰত অসংখ্য মানুহ কেন্দ্ৰীভূত হোৱাৰ কাৰণে মানে নগৰত
জনসংখ্যা একে ঠাইতে লগ হোৱাৰ কাৰণে মাটিকালি হিচাপত জনসংখ্যাৰ ঘনত্ব বেছি। যদি নগৰত ইমান মাটি আছে, তাৰে ধৰ মানুহে এটা ঠাইত বাস কৰে আৰু এটা ফেমিলিৰ কাৰণে এটা পৰিয়ালৰ কাৰণে ধৰ এইখিনি মাটি দিয়া হয়, তাতে 4জন থাকিব পাৰি। কিন্তু জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে তাতে 4তকৈও বেছি 5, 6জন, 7জন এনেকৈ থাকিবলৈ লয়। তেনেকৈ মাটিকালি হিচাপতো জনসংখ্যাৰ ঘনত্ব নগৰত বেছি বুলি কৈছে, য'ত মাটিকালি হিচাপত জনসংখ্যা বৃদ্ধি পাইছে। নগৰত বাট-পথ, অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি সকলো সা সুবিধা কেন্দ্ৰীভূত হোৱাৰ কাৰণে পৰিৱেশৰ ওপৰত প্ৰবল হেঁচা পৰে। নগৰৰ বাট-পথ ভাল, অনুষ্ঠান প্ৰতিষ্ঠানবোৰ তাত হৈ থাকে নানা ধৰণৰ, আৰু তাতে স্কুল কলেজ, নগৰত স্কুল কলেজৰ ব্যৱস্থা ভাল, অফিচ চব নগৰবোৰত পোৱা যায়। তো এইকাৰণে গাঁও অঞ্চলৰ মানুহবোৰো ষ্টুডেণ্টবোৰো চব নগৰত আহে। তাৰ ফলত কি হয়, পৰিৱেশৰ ওপৰত প্ৰবল হেঁচা পৰে। আনহাতে শিল্প বিপ্লৱৰ পৰৱৰ্তী কালছোৱাত ঘটা উদ্যোগৰ অভূতপূৰ্ব বিকাশে প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ বহুগুণে বঢ়াইছে আৰু লগতে সেইবোৰৰ পৰা নিৰ্গমন ঘটা গেছ, ধোঁৱা আদিৰ পৰিমাণো বাঢ়িছে। শিল্প বিপ্লৱ বৰ্তি থকা কালছোৱাত যেনেকৈ আমাৰ এতিয়া প্ৰাকৃতিকৰ পৰা বৰ্তি থকা যিবোৰ বস্তু ইণ্ডাষ্ট্ৰীবোৰত প্ৰয়োগ হৈ আছে, মানুহৰো এইবিলাকৰ চাহিদা বাঢ়িছে। বহুতো তোমালোকে মেলা চেলাত দেখিবা বাঁহৰ আচবাব, কাঠৰ আচবাব, এইবিলাক বহু ধৰণৰ আচবাব তাতে সজাই বিক্ৰী কৰে। তো এইবিলাকৰ পৰা যিবিলাক ইণ্ডাষ্ট্ৰীৰ পৰা ঘটা গেছ, ধোঁৱা আদিৰ পৰিমাণো বাঢ়িছে। কেৱল যোৱাটো শতিকাত পৃথিৱীৰ ঔদ্যোগিক উৎপাদনৰ পৰিমাণ 100 গুণে বাঢ়িছে। কেৱল যোৱাটো শতিকাত আমাৰ পৃথিৱীত বহু ধৰণৰ ইণ্ডাষ্ট্ৰীৰ হাৰ বাঢ়িছে, 100 গুণে বাঢ়িছে। সেইদৰে পৃথিৱীত পানীৰ ব্যৱহাৰো বহু পৰিমাণে বাঢ়িছে। যোৱা 2টা শতিকাত 1800ৰ পৰা 2000 চনলৈ পৃথিৱীত জলসম্পদৰ বাৰ্ষিক ব্যৱহাৰ 100 ঘন কিলোমিটাৰৰ পৰা 3600 ঘন কিলোমিটাৰলৈ বৃদ্ধি পাইছে। তো ইণ্ডাষ্ট্ৰীবিলাক হ'লে তাত মানুহো তাত মানে জবৰ পাৰপাছতে তাতে যায়। গ'লে তাত পানীৰ যোগান, যদি এটা ইণ্ডাষ্ট্ৰীত আগতে 10জন মানুহ আছিলে, তাতে পানী যদি ধৰ 30 লিটাৰ 40 লিটাৰ দিনত লাগিছিলে, এতিয়া ইণ্ডাষ্ট্ৰী বহুত হৈছে। এটাৰ পৰা 4টা 5 এখন ঠাইত 4টা 5টাকৈ ইণ্ডাষ্ট্ৰী থাকে, তাতে বহু ধৰণৰ মানুহ কৰ্মচাৰী তাত থাকে। তো তাতে পানীৰ গুণাগুণো যদি আগত 100 ঘন কিলোমিটাৰ তাতে ব্যৱহাৰ হৈছিলে, এতিয়া 3600 ঘন কিলোমিটাৰলৈ বৃদ্ধি পোৱা বুলি কৈছে। এনেবোৰ কাৰণতে পৰিৱেশৰ ওপৰত মানুহৰ ক্ৰিয়াকলাপৰ প্ৰভাৱ যথেষ্ট বাঢ়িছে আৰু তাৰ ফলত নানা প্ৰকাৰৰ পাৰিৱেশিক সমস্যা উদ্ভৱ হৈছে। আৰু এইবোৰ কাৰণতে পৰিৱেশৰ ওপৰত হোৱা মানুহৰ এইবোৰ ক্ৰিয়াকলাপ, এইবোৰ কাৰ্য দিনে দিনে বাঢ়িছে আৰু তাৰ ফলত নানা প্ৰকাৰৰ প্ৰাকৃতিক সমস্যা, পৰিৱেশৰ সমস্যাও বৃদ্ধি পাইছে। তাৰে কিছুমান প্ৰধান সমস্যাৰ সংক্ষিপ্ত বিৱৰণ তলত দাঙি ধৰা হ'ল। বননি ধ্বংস, মষ্ট ইম্পৰ্টেণ্ট। পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধ্বংস। বননি ধ্বংস কাৰ্যক নিৰ্বীকৰণ, ডিফৰেষ্টেশ্যন বুলি কোৱা হয়। পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাৰ অন্যতম প্ৰধান কাৰণেই হৈছে বননি ধ্বংস। গছ-গছনি কটা হৈছে। এতিয়া মানুহবোৰে ৰাস্তা বনাব হ'লে গছ-গছনি এইটো যদি এৰ পৰা বিলৈ যদি ৰাস্তা বনাব লাগে, তেতিয়াহ'লে ইয়াত যদি গছ-গছনি আহি পৰে, তো কি কৰে, এইবোৰ কাটি দিয়া হয়। কিন্তু আমেৰিকাত এতিয়া আমেৰিকাৰ মানুহে এতিয়া বুজি পাইছে। মই যোৱা এটা আৰ্টিকেলত পঢ়িছিলোঁ, তাতে এতিয়া কি কৰে, যদি এতিয়া এৰ পৰা যদি বিলৈ ৰাস্তা এটা বনোৱা হয়, তাতে কি কৰা হয়, যদি মাজত গছ-গছনি থাকে, তো এইটো নকটাকে কেনেকৈ ৰাস্তাটো বনাব পাৰি সেইটোৰ চিন্তা কৰে। কিন্তু ইণ্ডিয়াত এতিয়ালৈকেও হোৱা নাই, কাৰণে আমাৰ গছ-গছনি বহু পৰিমাণে ধ্বংস হ'বলৈ ধৰিছে। মানুহ কাটি নিজৰ নিজস্ব কামত ব্যৱহাৰ কৰে, সেইকাৰণে গছ-গছনি কাটিব নাপায়।
এই নিৰ্বীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু পৃথিৱীত চলি থকা উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম ফল। এই কথা আজি সকলোৱে জানে যে বায়ুমণ্ডলত ক্ৰমে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি অহাত গোলকীয় উত্তাপ বৃদ্ধি পাইছে। কাৰণ গছ-গছনি কটা হৈছে, দিনে দিনে গছ-গছনি কাটি শেষ কৰি দিয়া হৈছে। তাৰ ফলত কি হৈছে, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। অন্যান্য গেছবোৰ যেনেকৈ কল কাৰখানা ওলোৱাৰ পৰা ওলোৱা গেছ, যিবোৰ গেছ যান বাহনৰ পৰা ওলোৱা ধোঁৱা, এইবোৰৰ গেছৰ পৰিমাণ যিটোৱে গোলকীয় উত্তাপটো পৃথিৱীৰ যিটো উত্তাপ সেইটো বৃদ্ধি পাইছে। পৃথিৱীত সেউজ আৱৰণ হ্ৰাস পাই অহাটোৱে হৈছে ইয়াৰ প্ৰধান কাৰণ। আনহাতে নিৰ্বীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানৱ জীৱনৰ প্ৰণালীৰ দ্ৰুত উন্নয়ন। আনহাতে মেইন দুটা কাৰণ ইয়াত বুজাইছে, ঔদ্যোগিকৰ বিকাশ, ইণ্ডাষ্ট্ৰীৰ বিকাশ আৰু মানৱ জীৱনৰ প্ৰণালীৰ দ্ৰুত আৰু মানৱ জীৱনৰ প্ৰণালীৰ দ্ৰুত উন্নয়ন মানে মানুহে দৈনন্দিন যিটো হাৰত জনসংখ্যাৰ বৃদ্ধি পাইছে তাৰ ফলত দৈনন্দিন লাগতীয়া বস্তুবোৰৰ ডিমাণ্ডো চাহিদাও বাঢ়িছে, সেইকাৰণে সেইবোৰৰ প্ৰয়োগো বেছি বৃদ্ধি পাইছে। সেইকাৰণে কৈছে মানুহৰো আৰু ঔদ্যোগিক বিকাশৰ ফলত নিৰ্বীকৰণ হোৱাটোৰ প্ৰধান কাৰণ বুলি কোৱা হৈছে। অৰ্থাৎ নিৰ্বীকৰণে এহাতে মানুহক বনজ সম্পদৰ যোগান ধৰি তথাগতিক আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আৰু আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে। এহাতে নিৰ্বীকৰণে মানুহক আৰ্থিক উন্নয়নত সহায় কৰিছে, কিন্তু আনফালে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে। যেনেকৈ মই লাষ্ট শ্বিলঙত যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাতে দেখিছোঁ পাহাৰবোৰত কি কৰে, মানুহে যিবোৰ সৰু সৰু চাইজৰ ঘাঁহ গছ-গছনি থাকে সেইবোৰ জ্বলাই দি কি কৰে, তাত খেতি বাতি কৰে। তো একফালেতো গছ-গছনি বিনষ্ট কৰিছে, কিন্তু আনফালে তাতে যেতিয়া জ্বলাই দি প্লেন হৈ যায় পুৰা মাটিখিনি, তাতে নানা ধৰণৰ খেতি বাতি কৰিও আৰ্থিক উন্নয়নত সম্বন্ধ হৈছে। তো তেনেকৈ ইয়াতে কৈছে এহাতে যদি নিৰ্বীকৰণে মানুহক বনজ সম্পদ যোগান ধৰি তথাগতিক আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আৰু আনহাতে পৰিৱেশ ভাৰসাম্যৰ যিটো বেলেঞ্চ গছ-গছনি দি আমি যেনেকৈ আছোঁ সেইটো বিনষ্ট কৰিছে। আমি জানো যে কোনো ঠাইত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ মূল ভিত্তি হৈছে ঠাইখনত থকা উদ্ভিদৰ আৱৰণ। পৰিৱেশৰ মেইন আমাৰ যিটো হৈছে সেইটোৱে হ'ল গছ-গছনি, উদ্ভিদ। সেইটো নাথাকিলে আমাৰ যিটো ভাৰসাম্য, পৃথিৱীৰ যিটো আমাৰ বেলেঞ্চ, যিটো লৈ আমি চলি আহিছোঁ, সেইটো ডিছবেলেঞ্চ হৈ যায়। তো ইয়াক তাকে কৈছে যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ মূল ভিত্তি হৈছে ঠাইখনত থকা উদ্ভিদৰ আৱৰণ। কোনো এটা অঞ্চলত মুঠ মাটিকালিৰ প্ৰায় 33% উদ্ভিদৰ আৱৰণ থাকিলেহে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয়। যদি যিকোনো এখন ঠাইত 33% তাত গছ-গছনি থাকিলেহে পৰিৱেশৰ ভাৰসাম্যটো তাত ৰক্ষা হয়। যেনেকৈ এখন ঠাই যেনেকৈ এখন ঠাইত 1/3 গছ-গছনি থাকিলেহে মানুহৰ বেলেঞ্চটো, ভাৰসাম্যটো ৰক্ষা কৰে। পাহাৰীয়া অঞ্চলবোৰত এই অনুপাত আৰু অধিক হোৱাটো বাঞ্ছনীয়। পাহাৰীয়া অঞ্চলত কমেও 60% বননিৰ আৱৰণ থকাটো দৰকাৰ, অন্যথা ভূমিস্খলন, পানীৰ অভাৱ আদিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব। পাহাৰীয়া অঞ্চলতো গছ-গছনিৰ অনুপাতটো বেছি থকাটো বাঞ্ছনীয়। কমেও 60% তাতে পাহাৰ পৰ্বতত গছ-গছনি থাকিব লাগে। যদি নাথাকে তাৰ ফলত কি হ'ব, ভূমিক্ষয় হ'ব, ভূমিস্খলন হ'ব, পানীৰ অভাৱ হ'ব। কাৰণ যদি পাহাৰত যেতিয়া গছ-গছনি থাকে, গছ-গছনিৰ শিপাৰে মাটিবোৰ পাহাৰত ধৰি ৰাখে। যেতিয়া গছ-গছনি নাথাকিব, গছ-গছনি কাটি তাত শেষ কৰি দিয়া হ'ব, তো মাটিবোৰ ৰৈ নাথাকে। তাৰ পৰা য'ত পাহাৰত যিবোৰ মানুহে বসবাস কৰে, ভূমিস্খলনৰ ফলত এইবোৰ খহি পৰিব, মানুহৰ মৃত্যু হ'ব, জীৱ-জন্তুৰ মৃত্যু হ'ব।
তো তাকে কৈছে যে পাহাৰ অঞ্চলতো কমেও 60% গছ-গছনি থকাটো বহুতো দৰকাৰ, অন্যথা ভূমিক্ষয়, ভূমিস্খলন, পানীৰ অভাৱ আদিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব। পৃথিৱীৰ প্ৰাকৃতিক ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে মানৱ সভ্যতাৰ আৰম্ভণিৰ সময়ত পৃথিৱীৰ স্থলভাগত পৰ্যাপ্ত পৰিমাণে গছ-গছনি আছিল। যেতিয়া মানৱ সমাজৰ ইতিহাসলৈ জন্ম হৈছিলে তেতিয়া পৃথিৱীৰ স্থলভাগত মাটিৰ অংশত যথেষ্ট পৰিমাণে গছ-গছনি আছিল। তেতিয়া মানুহৰ দ্বাৰা সৃষ্ট কোনো ধৰণৰ বিশেষ পাৰিবাৰিক সমস্যা নাছিল। তেতিয়া মানুহৰ দ্বাৰা হোৱা কোনো ধৰণৰ কাৰ্যই পৰিৱেশৰ ওপৰত একো সমস্যাৰ সৃষ্টি কৰা নাছিলে, কাৰণ তেতিয়া মানুহে প্ৰকৃতিৰ লগতে মিলি আছিলে। গছৰ পাত পিন্ধি যেনেকৈ কাপোৰ পিন্ধিছিলে, গছৰ পাত আদি পিন্ধি তাতে জীৱ-জন্তু খাইছিলে, কিন্তু গছৰ হেৰি কৰি তাতে ঘৰ দুৱাৰ বনাই থাকিছিলে, তো একো বিনষ্ট হোৱা নাছিলে। যদিও কৰিছিলে তাৰ অন্যথা আকৌ ৰুইছিলেও। মানুহে মূলতঃ প্ৰকৃতিৰ লগত অৱস্থান কৰি আছিল, কিন্তু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নে এহাতে মানুহৰ মৃত্যুৰ হাৰ কমাই আনি জনসংখ্যাৰ বৃদ্ধি দ্ৰুত কৰে, আনহাতে শিল্প উদ্যোগ আৰু যাতায়াত পৰিবহণৰ ক্ষীপ্ৰ বিকাশ সম্ভৱ কৰি তোলে। বৰ্তমান এতিয়া যদিও বিজ্ঞান প্ৰযুক্তিৰ কাৰণে নানা ধৰণৰ হস্পিটেল যেনেকৈ ডক্তৰ আদি বহুতো ধৰণৰ মেচিন আনি মানুহৰ মৃত্যুৰ হাৰ যদিও কমাইছে, কিন্তু এই ইণ্ডাষ্ট্ৰীৰ পৰা, এই শিল্প উদ্যোগবোৰৰ পৰা যিবোৰ মানুহৰ দ্বাৰা তৈয়াৰী পাট, মুগা, কুটিৰ শিল্প আদি এইবোৰ ইণ্ডাষ্ট্ৰীৰ দ্বাৰা যাতায়াত পৰিবহণৰ ক্ষীপ্ৰ বিকাশ সম্ভৱ কৰি তোলে। ইয়াৰ ফলত বনজ সম্পদৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে, আৰু এইবোৰ কাৰণতে বনজ সম্পদৰ চাহিদা বৃদ্ধি পাবলৈ যায়। যেনেকৈ পাট, মুগা, কুটিৰ শিল্প এইবিলাক গছ-গছনি আদিৰ পৰা হোৱা যিবোৰ পলু এইবোৰ থাকে, তাৰ পৰাইতো এইবিলাক পাট, মুগা এইবোৰ সূতাৰ তৈয়াৰ কৰা হয়। তেনেকৈ কৈছে যে বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নে যদিও এহাতে মানুহৰ মৃত্যুৰ হাৰ কমাই আনিছে, আনহাতে শিল্প উদ্যোগ আৰু যাতায়াত পৰিবহণৰ ক্ষীপ্ৰ বিকাশ সম্ভৱ কৰি তোলে। ইয়াৰ ফলত বনজ সম্পদৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। ৰেলপথ, কাগজ উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিৰ লগতে নানা ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যাপক হাৰত বনজ সম্পদ ব্যৱহাৰ হ'বলৈ ধৰে। যেনেকৈ ৰেলপথত কেনেকৈ হয়, ৰেল লাইনত যেনেকৈ ৰেলপথত যিবোৰ লোহাৰ দুফালে থাকি মাজত যে কাঠৰ স্লিপবিলাকৰ প্ৰয়োগ কৰা হয়, তো এইবোৰতো গছ-গছনিৰ পৰাই অহা। সেইকাৰণে কৈছে ৰেলপথ, কাগজ উদ্যোগ যিটো গছৰ পৰা হয়, কাগজ পাতৰ পৰা, ৰাসায়নিক উদ্যোগ যিবোৰ খেতি বাতিত দিয়া হয় আদিৰ লগত নানা ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যাপক হাৰত বনজ সম্পদ গছ-গছনিৰ ব্যৱহাৰ হ'বলৈ ধৰে। জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘটা জনবসতিৰ প্ৰসাৰেও ঘাঁহনি বননি বিনষ্ট কৰিবলৈ ধৰে। জনসংখ্যাৰ বৃদ্ধিৰ ফলতো ঘটা জনবসতিৰ প্ৰসাৰেও ঘাঁহনি বননি বিনষ্ট কৰিবলৈ ধৰে। কাৰণ জনসংখ্যা বৃদ্ধি পালে ঘৰ-দুৱাৰো বৃদ্ধি পায়। ঘৰ-দুৱাৰ বৃদ্ধি পালে কি হয়, আমি গছ-গছনি কাটো, ঘাঁহ বননি কাটো, তাত আমি ঘৰৰ নিৰ্মাণ কৰোঁ। তো সেইকাৰণে কৈছে জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘটা জনবসতিৰ প্ৰসাৰেও ঘাঁহনি বননি বিনষ্ট কৰিবলৈ ধৰে। এনেদৰে দীৰ্ঘদিন ধৰি চলি অহা নিৰ্বীকৰণে ভূপৃষ্ঠত বননিৰ পৰিমাণ কমাই আনি বৰ্তমান প্ৰায় 15% নমাইছে। এই দীৰ্ঘদিন চলি থকাই গছ-গছনি কাটিও ভূপৃষ্ঠত গছ-গছনিৰ পৰিমাণ কমাই আনি বৰ্তমান 15%লৈ আছে বুলি কৈছে। কেৱল যে ঘন জনবসতি আৰু ঔদ্যোগিকভাৱে উন্নত ঠাইতহে বননি ধ্বংস হৈছে এনে নহয়। মৰুপ্ৰান্তীয় শুকান অঞ্চল, ঢাল পাৰ্বত্য অঞ্চল, মহাসাগৰীয় দ্বীপবোৰো মানুহৰ ধ্বংসৰ কাৰ্যৰ পৰা সাৰি যাব পৰা নাই। অকল যে য'ত জনবসতি বেছি, যেনেকৈ মহানগৰবোৰক য'ত ইণ্ডাষ্ট্ৰীবোৰ বহু ধৰণৰ ইণ্ডাষ্ট্ৰী তাত উন্নত মানৰ ঠাই যিবোৰ, সেইবোৰতহে যে অকল গছ-গছনি ধ্বংস হৈছে, গছ-গছনিৰ পৰিমাণ কমিছে, হ্ৰাস পাইছে, তেনেকুৱা নহয়। মৰুপ্ৰান্তীয় শুকান অঞ্চল যিবোৰ যেনেকৈ হ'ল চাহাৰা মৰুভূমি, আফ্ৰিকাটো ঢালযুক্ত পাৰ্বত্য অঞ্চল, যেনেকৈ পাহাৰৰ তলৰ যিটো ঢালযুক্ত অঞ্চল,
পাহাৰৰ যিটো ঢালযুক্ত অঞ্চল আৰু নিৰক্ষীয় অৰণ্যাঞ্চলৰ পাতল জনবসতিৰো যেনেকৈ বিষুৱৰেখাত পৰা যিবোৰ অঞ্চল যেনেকৈ ব্ৰাজিল, কলম্বিয়া, ইণ্ডোনেছিয়া এইবোৰ ঠাইত পাতল জনবসতিৰ, কিন্তু তাতো গছ গছনিৰ পৰিমাণ ধ্বংস হৈছে। মহাসাগৰীয় দ্বীপবোৰো মানুহৰ ধ্বংস কাৰ্যৰ পৰা সাৰি যাব পৰা নাই। মহাসাগৰীয় দ্বীপবোৰতো ধ্বংস হৈছে কেনেকৈ, কাৰণ তাত ডাঙৰ ডাঙৰ ৰিজৰ্ট, হোটেল, ৰেষ্টুৰেণ্ট এইবোৰ বনোৱা হয়, তাৰ ফলত গছ গছনি কটা হয়। তো মানুহে তাত গৈ তো তাকেই কৈছে যে মহাসাগৰৰ দ্বীপবোৰতো মানুহে এই কাৰ্য কৰিবলৈ সাৰি যোৱা নাই। চিলিৰ উপকূলৰ পৰা প্ৰায় ৩৫০০ কিলোমিটাৰ আঁৰত অৱস্থিত প্ৰশান্ত মহাসাগৰৰ যিটো দ্বীপ, যাৰ নাম হ'ল ইষ্টাৰ আইলেণ্ড, ইয়াৰ এটা ভাল উদাহৰণ বুলি কৈছে। কাৰণ তাতেও গছ গছনি কাটি এইবোৰ ডাঙৰ ডাঙৰ হোটেল, ৰিজৰ্ট এইবোৰ বনাই, ৰেষ্টুৰেণ্ট বনাই, মানে ঠাইবোৰ মনোমোহা কৰি যাতে মানুহ তাত ভিজিট কৰে। তো সেইবোৰ কাৰণে গছ গছনি কাটি সেই ঠাইটো বিনষ্ট কৰিছে। তো তাৰে এটা ডাঙৰ এক্সাম্পল হ'ল ইষ্টাৰ আইলেণ্ড। এইদৰে চলি অহা বননি ধ্বংস কাৰ্যৰ ফলত মৰুভূমিবোৰৰ প্ৰসাৰ ঘটিছে, পাৰ্বত্য অঞ্চলত ভূমিস্খলনৰ সমস্যা বাঢ়িছে আৰু নিৰক্ষীয় চিৰসেউজীয়া অৰণ্য বেয়াকৈ হ্ৰাস পাইছে। তো এইবোৰ বননি ধ্বংসৰ, এইবোৰ গছ গছনি ধ্বংস কৰাৰ কাৰ্যৰ ফলত মৰুভূমিবোৰৰ প্ৰসাৰ ঘটিছে। মৰুভূমিৰ ওচৰে পাজৰে থকা ঠাইবোৰৰো মৰুভূমিৰ দৰে মাটি ফাট মেলিব ধৰিছে, গছ গছনিৰ পৰিমাণ কমিবলৈ ধৰিছে, শুকান আৱৰণ তাত হ'বলৈ ধৰিছে, পানীৰ অভাৱ হৈছে, যাৰ ফলত বৰষুণ হোৱা নাই। পাৰ্বত্য অঞ্চলত ভূমিস্খলন হৈছে, লেণ্ডশ্লাইডিং হৈছে, বিকজ তাতেও গছ গছনি কাটি লুঠুঙা কৰিছে, তাৰ ফলত মাটি তাত ৰ'ব পৰা নাই, ভাঙি ভাঙি পৰিছে। নিৰক্ষীয় চিৰসেউজীয়া অৰণ্য, যিবোৰ বিষুৱৰেখাৰ চিৰসেউজীয়া অৰণ্য, যিবোৰ যেনেকৈ চাউথ ৱেষ্ট এছিয়া, চাউথ আমেৰিকা, সেইবোৰ ঠাইতো গছ গছনিৰ পৰিমাণ বেয়াকৈ হ্ৰাস পাব ধৰিছে। অতি উদ্বেগৰ বিষয় যে যোৱা প্ৰায় ১০০ বছৰৰ ভিতৰত নিৰক্ষীয় চিৰসেউজীয়া অৰণ্য ৫০% বেছি কমিছে। যোৱা ১০০ বছৰৰ ভিতৰত যিবোৰ ঠাইত যেনেকৈ চাউথ ইষ্ট এছিয়া, চাউথ আমেৰিকা, চেণ্ট্ৰেল আফ্ৰিকা, এইবোৰ গছ গছনি ১০০ বছৰ আগত বহু পৰিমাণে বেছি আছিলে, চিৰসেউজীয়া ঠাই আছিলে, যিবোৰ এতিয়া কমি আহি ৫০%তকৈও বেছি কমি আহিছে। এই সমীক্ষাৰ পৰা জনা গৈছে যে যোৱা কেইটামান দশকত বছৰি প্ৰায় ২ লাখ বৰ্গ কিলোমিটাৰ হাৰত এনে অৰণ্যৰ ধ্বংস হৈছে। আৰু ইয়াৰ সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে আৰু কণ্টিনিউৱাছলি এই যে গছ গছনি কাটি বিনষ্ট কৰা হৈছে, তাৰে সমীক্ষাৰ তালিকা অনুসৰি যেনেকৈ বৈজ্ঞানিকসকলে চব বস্তুৰে বৰষুণৰ অনুপাত ক'ত কিমান হৈছে চববোৰ বস্তুৰে তালিকা গঠন কৰে। তো সেই তালিকা অনুসৰি কোৱা হৈছে যে বছৰি প্ৰায় ২ লাখ বৰ্গ কিলোমিটাৰ হাৰত অৰণ্য ধ্বংস হৈছে। ১৯৭৫ চন মানলৈ ব্ৰাজিলৰ আমাজন অৱবাহিকাৰ চিৰসেউজীয়া অৰণ্য অতি সামান্য পৰিমাণেহে ধ্বংস হৈছিলে। যেনেকৈ তোমালোক জানা, ব্ৰাজিলৰ যিটো আমাজন ফৰেষ্ট হয়, সেইটো এভাৰগ্ৰীণ ফৰেষ্ট হয়। এইটো 1975লৈ 1975 চনলৈ তাতে গছ গছনি বহু পৰিমাণে আছিল, কিছু পৰিমাণে ধ্বংস হৈছিল, কিন্তু বহু পৰিমাণে আছিল। কিন্তু 1975 চনৰ পাছৰ পৰা ধ্বংসৰ হাৰ বহু পৰিমাণে বাঢ়িবলৈ ধৰিছে। তাৰ পৰিৱেশ বিজ্ঞানীসকলেও আশংকা কৰিছে যে এনেধৰণে যদি ধ্বংসৰ কাৰ্যটো বাঢ়ি গৈ থাকে, তো অহা 2020 চনৰ ভিতৰত পৃথিৱীৰ চিৰসেউজীয়া ঠাই যিটো আমাজন ফৰেষ্ট, সেইটো নিঃশেষ হৈ যাব, শেষ হৈ যাব, গছ গছনি কাটি তাত একো নাথাকিব। সেইদৰে উপকূলীয় মেংগ্ৰোভ অৰণ্য মানুহৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হৈছে। সেইদৰে উপকূলীয় মেংগ্ৰোভ অৰণ্য যেনেকৈ আমাৰ আটাইতকৈ ডাঙৰ পৃথিৱীৰ লাৰ্জেষ্ট যিটো মেংগ্ৰোভ ফৰেষ্ট হয়, সেইটো হ'ল সুন্দৰবন। তো তাতেও কৈছে যে মানুহৰ দ্বাৰা তাতো বেয়াকৈ গছ গছনিৰ পৰিমাণ কমাবলৈ ধৰিছে। মেংগ্ৰোভ ফৰেষ্টটো একচুৱেলি কেনেকুৱা থাকে, তাৰে গছ গছনি আমাৰ যেনেকৈ গছ গছনি হ'লে মাটিৰ তলত শিপাবোৰ থাকে, কিন্তু মেংগ্ৰোভ হ'ল তাতে মাটিৰ শিপাবোৰ মাটিৰ ওপৰতে থাকে। তেনেকৈ গছ গছনিটো হয়।
হয় তোমালোকে গুগলত যদি সাৰ্চ কৰা ভালকৈ দেখিবলৈ পাবা যে তাতে শিপাবোৰ গছৰ লগতে ওপৰত আহে মাটিৰ তলত থাকে আৰু তাৰে পানী এইটো গছ-গছনিত পানীত হয় আৰু পানীটো স্বাভাৱিকতে সাগৰ মহাৰত যেনেকৈ অধিক লুণ থাকে কিন্তু সেইটো নহয় অলপ লুণীয়া থাকে অলপ মানে কিছু পৰিমাণৰহে লুণীয়া পানী এই গছটো পোৱা যায় আৰু এইটো বাংলাদেশ ভাৰত আৰু বাংলাদেশ অন্তৰ্গত যেটো সুন্দৰবন বদ্বীপ তাতে এই মেংগ্ৰোভ ফৰেষ্টটো পোৱা যায় তো তাতো কৈছে যে তাতো মানুহে গছ-গছনি কাটিবলৈ এৰা নাই সাধাৰণতে ক্ৰান্তীয় উপকূলৰ জলভাগ আৰু স্থলভাগৰ সংযোগস্থলত এবিধ বিশেষ অৰণ্য দেখা যায় জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা চহকী হোৱাৰ লগতে উপকূলীয় প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত এইবোৰ অৰণ্যৰ ভূমিকা সুদূৰ প্ৰসাৰী কৈছে জীৱ জগতৰ চহকীৰ ফালতেও ডেভেলপ হোৱাৰ ফালতো হোৱা যিবোৰ প্ৰাকৃতিক ভাৰসাম্য যেটো আমাৰ বেলেন্স যেটো পৃথিৱীৰ যেটো বেলেন্স যেটো গছ-গছনি দ্বাৰা মানুহৰ দ্বাৰা আমি যেটো বেলেন্স কৰি ৰাখো হেতু এই মেংগ্ৰোভ ফৰেষ্টৰ পৰাও ৰক্ষা পৰে কিন্তু এতিয়াতো তাতেও কাটি শেষ কৰিব ধৰিছে ভাৰত বাংলাদেশৰ অন্তৰ্গত সুন্দৰবন বদ্বীপ অঞ্চলত মেংগ্ৰোভ বহু পৰিমাণে আছে Sundarban is the largest forest, mangrove forest in the world. Thailand, Indonesia আদিৰ উপকূলতো এই ধৰণৰ অৰণ্য দেখা পোৱা যায় যদিও বৰ্তমানে সেইবোৰো বেয়াকৈ ধ্বংসৰ গৰাহত পৰিছে উল্লেখ্য যে সুনামিৰ দৰে দুৰ্যোগৰ সময়ত মেংগ্ৰোভ অৰণ্য উপকূলীয় পৰিৱেশৰ লগত মানুহৰ সা সম্পত্তিকো সুৰক্ষা দিয়ে যেনেকে মই তোমালোকক ক'লো যে ইয়াৰে গছ-গছনি শিপাবোৰ ওপৰত থাকে আৰু ডাঠ বহুত মোটা ধৰণৰ শিপাবোৰ হয় তো যদিও সুনামি বা তেনেকুৱা ধৰণৰ কিবা প্ৰাকৃতিক দুৰ্যোগ হয় তো এই শিপাবোৰৰ দ্বাৰা কি হয় বহুবোৰ বস্তু ইয়াতে লাগি ধৰে যিবোৰ বস্তু গুচি নাযায় মানুহৰ সম্পদে হওক মানুহকো বহুত সুৰক্ষা প্ৰদান কৰে তো তাকে কাটিব নাপায় কিন্তু আজিকালিৰ মানুহ পৃথিৱীৰ অন্যান্য দেশবোৰৰ দৰে আমাৰ ভাৰতবৰ্ষতো বনাঞ্চল বেয়াকৈ হ্ৰাস পাইছে দেশখনৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল হিমালয় পাৰ্বত্য অঞ্চল পশ্চিম ঘাট অঞ্চল সুন্দৰবন অঞ্চল সিদিনালৈকে বন সম্পদৰ ক্ষেত্ৰত অতি চহকী আছিল আমাৰ পৃথিৱীৰ অন্যান্য দেশবোৰৰ তুলনাতো ভাৰতবৰ্ষতো ইয়াৰে প্ৰভাৱ বেয়াকৈ পৰিছে বেয়াকৈ বননি ধ্বংসৰ কাৰ্য বৃদ্ধি পাইছে তাৰে কিছুমান অঞ্চল যেনেকৈ উত্তৰ পূৰ্বাঞ্চল অঞ্চল পৃথিৱীৰ আমাৰ হিমালয় পৰ্বতৰ অঞ্চল পশ্চিম ঘাট সুন্দৰবন অঞ্চল কৈছে আগলৈ বহুতো চহকী গছ-গছনিৰে ভৰা আছিল কিন্তু এতিয়া বহুতো কমি আহিছে অন্যান্য সমভূমি অঞ্চলবোৰৰ কথা বাদে আনকি এই উচ্চভূমি অঞ্চলবোৰো বেয়াকৈ নিৰ্বীকৰণৰ কবলত পৰিছে সমভূমি যেনেকৈ সমান ঠাই সমান মাটিৰ অংশ সেইবিলাকতো গছ-গছনি কটাৰ বাদে উচ্চভূমিৰ যিবিলাক পাৰ্বত্য অঞ্চল হিমালয় পাৰ্বত্য অঞ্চল পশ্চিম ঘাট অঞ্চল সেইবোৰতো মানুহে গছ-গছনি কাটিবলৈ এৰা নাই কৈছে তাতো গছ-গছনি কাটি নিংশেষ কৰিবলৈ ধৰিছে ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি 1999 চনত দেশখনৰ সৰ্বমুঠ মাটিকালিৰ মাত্ৰ 19.39% উদ্ভিদৰ আৱৰণ আছে তো ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এটা আৰ্টিকল অনুসৰি প্ৰতিবেদন অনুসৰি ইয়াত প্ৰকাশ কৰিছে যে 1999 চনত দেশৰ সৰ্বমুঠ মাটিকালিৰ পৰা 19.39% উদ্ভিদৰ আৱৰণ আছে যদি সৰ্বমুঠ মাটিকালি 100% আছিলে তাৰে মুঠ 19.39% উদ্ভিদৰ আৱৰণ আছে তাৰ মাত্ৰ 11.38% ডাঠ অৰণ্য য'ত গছ-গছনি দি ভৰি আছে এভাৰগ্ৰীন ইয়াৰে পৰা বুজা যায় যে আমাৰ ভাৰতবৰ্ষতো পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বনাঞ্চল নাই ইয়াৰে পৰা আমি বুজিব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষতো পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বনাঞ্চল নাই কাৰণ ইয়াতো গছ-গছনি কাটি শেষ কৰিব ধৰিছে য'তে ত'তে গছ-গছনি কাটি ৰাস্তা পথ বনোৱা হৈছে ইণ্ডাষ্ট্ৰীবোৰ বনোৱাৰ কাৰণে যিবোৰ চৰকাৰৰ যিবোৰ মাটি যিবোৰ প্লেইন এৰিয়া সেইবোৰো গছ-গছনি কাটি তাতে ডাঙৰ ইণ্ডাষ্ট্ৰী বিলাক উদ্যোগ স্থাপন কৰা হৈছে মানুহ বৃদ্ধি পাইছে কাৰণে ঘৰ দুৱাৰ বাঢ়িছে সেই নলা নৰ্দমা এইবোৰ সবটো গছ-গছনি এইবোৰ কাটিয়ে ধ্বংস কৰিছে তো তাকে কৈছে ভাৰতবৰ্ষতো পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বনাঞ্চল আৰু নাই গোটেই বিশ্বতে আজি অৱশ্যে নিৰ্বীকৰণৰ কুফল আৰু অৰণ্য সংৰক্ষণৰ আৱশ্যকতাৰ প্ৰতি চৰকাৰ আৰু ৰাইজ
আকৰ্ষিত হোৱা দেখা গৈছে। কিন্তু বৰ্তমান এইটো সিচুৱেশ্যনত যিমান গছ-গছনি কাটি নিৰ্বনীকৰণৰ কুফল আৰু অৰণ্য সংৰক্ষণৰ আৱশ্যকতা এতিয়াহে মানুহে লাহে লাহে বুজিব পাৰিছে। কাৰণ এতিয়া ভালকৈ উশাহ ল'বলৈ যেনেকৈ দিল্লীতে তোমালোকে জানা বা কোনোবাই যদি গৈছা দেখি তাতে ইমান পলিউশ্যন, তাতে ভালকৈ উশাহ ল'বলৈ তাতে গছ-গছনিৰ ইমান অভাৱ, তাতে ছাফোকেশ্যন হয়। কিন্তু তাতে হৈছে এতিয়া মানুহ সেইটো কথা মানে ভাবিব ধৰিছে, চিন্তা কৰিব ধৰিছে যে গছ-গছনি আমাৰ কাৰণে কিমান উপযোগী। তেনেকৈ কিছুমান বিশেষ দিন যেনে পৰিৱেশ দিৱস তেনেকুৱা কিছুমান দিনো সাব্যস্ত কৰি যাতে মানুহে গছ-গছনি ৰুৱে। তাতে কিছুমান ডাঙৰ ডাঙৰ আৰ্টিকুলত দেখাও যায়, এতিয়াতো শ্লোগানো দিছে যে এটা গছ কাটিলে আৰু 5টা গছ ৰুব লাগে। তো তেনেকৈ বহু ধৰণে মানুহে আগতকৈ বেছি এতিয়া সজাগতা হৈছে, এতিয়া মানুহে বুজিব পাৰিছে। ৰাষ্ট্ৰসংঘৰ উদ্যোগতো এই দিশত চিন্তা চৰ্চা চলিছে আৰু কিছুমান কাৰ্যকৰী ব্যৱস্থাও লোৱা হৈছে। ভাৰতবৰ্ষত চিপকো আন্দোলন, চাইলেণ্ট ভেলী আন্দোলনৰ যোগেদি জনসাধাৰণৰ অৰণ্য সংৰক্ষণৰ পোষকতা কৰিছে। আগত তোমালোকে যদি জানা বা পঢ়ি আহিছা, তো আমাৰ ভাৰতবৰ্ষতো আগতে গছ-গছনি কাটা লৈ মানুহৰ বহুতো সচেতনতা আছিলে। যেনেকৈ চিপকো আন্দোলন আমাৰ ষ্টাৰ্ট হৈছিলে 1973 উত্তৰাখণ্ডত। তাতেও মানুহবোৰে বহুতো তিৰোতাসকলে বহুতো মানে তিৰোতাই হওক পুৰুষে চবেই মিলি গছ-গছনি কটাত আবদ্ধ দিছিলে, গছ-গছনিক এনেকৈ ঘেৰাও কৰি ধৰিছিলে যাতে কাটিব নোৱাৰে। তো তেনেকুৱা আন্দোলন চিপকো আন্দোলনৰো তেতিয়া ষ্টাৰ্ট হৈছিলে। চাইলেণ্ট ভেলী য'ত কেৰেলাৰ এটা ডিষ্ট্ৰিক্ট, এইটো 1973 ষ্টাৰ্ট হৈছিলে। তাতে বিদ্যুৎ প্ৰযুক্তিৰ কাৰণে হাইড্ৰ' ইলেক্ট্ৰিচিটি এটা প্ৰজেক্ট আৰম্ভ হোৱাৰ কথা আছিলে। কিন্তু মানুহে সেইটো প্ৰটেষ্ট কৰি সেইটো কৰিব হাক দিলে। তেতিয়া ইমান সচেতনতা আছিলে, মানুহে হাক দি সেইটো 1986 নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিলে। তো তেতিয়া মানুহবোৰৰ সজাগতা আছিলে, তেতিয়া মানুহৰ চিন্তাধাৰা ভাল আছিলে। তেতিয়া মানুহে জানিছিলে যে গছ-গছনি নদ-নদী আমাৰ কাৰণে কিমান উপযোগী, নদ-নদীত জাবৰ-জোঁথৰ পেলাই আমি কিমান বিনষ্ট কৰোঁ, শেষ কৰি দিছোঁ। এতিয়া মাছ এইবোৰ নাথাকেই, এতিয়া ইমান লেতেৰা। তো আগৰ মানুহবোৰৰ সজাগতা আছিলে, কিন্তু বৰ্তমান মানুহ এতিয়া হ'বলৈ ধৰিছে, কিন্তু তাৰে কিছুমান আগত মানুহৰ একদম সজাগতা নাছিলে। তদুপৰি বিশ্ব পৰিৱেশ দিৱস, বন মহোৎসৱ আদিৰ সময়তো বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী হাতত লৈ অৰণ্য সুৰক্ষাৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা হয়। আচলতে বনাঞ্চলবোৰক প্ৰকৃত সুৰক্ষা দিয়াৰ লগতে নতুনকৈ পৰিকল্পিতভাৱে বৃক্ষৰোপণৰ যোগেদি বনাঞ্চল সৃষ্টি কৰিব পাৰিলে পাৰিৱেশিক সমস্যা কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পৰা যাব। তো তাকে ইয়াত কৈছে, যদি আমি গছ-গছনি নাকাটি গছ-গছনি সুৰক্ষা কৰোঁ, আমি গছ-গছনি ৰুওঁ, তো তেতিয়াহে আমাৰ যিটো পৰিৱেশৰ যিটো ভাৰসাম্য এইটো বেলেঞ্চ হৈ থাকিব। আমাৰ পৰিৱেশ প্ৰদূষিত নহয়, আমাৰ যিটো বায়ুমণ্ডল সেইটো দূষিত নহয়। তো তাকে কৈছে যে বনাঞ্চলবোৰক প্ৰকৃত সুৰক্ষা দিয়াৰ লগতে নতুনকৈ পৰিকল্পিতভাৱে বৃক্ষৰোপণৰ যোগেদি বনাঞ্চল সৃষ্টি কৰিব পাৰিলেহে পাৰিৱেশিক সমস্যা কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পৰা যাব। গোলকীয় উত্তাপ বৃদ্ধি। পৃথিৱীয়ে ইয়াৰ প্ৰাকৃতিক ইতিহাসত নানা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনবোৰৰ ভিতৰত বায়ুমণ্ডলৰ পৰিৱৰ্তনে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। তো পৃথিৱীৰ গোলকীয় উত্তাপ এতিয়া তোমালোক যেনেকৈ জানা যে বৃদ্ধি পাইছে, কাৰণ জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে, ইণ্ডাষ্ট্ৰীৰ দ্ৰুত বৃদ্ধিয়ে, নগৰীকৰণ, যান-বাহনৰ বৃদ্ধিয়ে গোলকীয় উত্তাপ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু এই বৃদ্ধি পোৱাৰ ভাৰসাম্যটো পুৰা বায়ুমণ্ডলৰ ওপৰতে পৰিছে, কাৰণ অক্সিজেন গছ-গছনি কটাৰ পৰা অক্সিজেনৰ পৰিমাণ কমি আহিছে, কাৰ্বন ডাই অক্সাইড তথা যিবোৰ অলাগতীয়াল গেছৰ যিটো পৰিমাণ সেইটো বৃদ্ধি পাবলৈ ধৰিছে। তেনেকৈ জীৱ-জগতৰ সকলো উদ্ভিদ আৰু প্ৰাণীৰ লগত মানুহ আৰু মানুহৰ কাৰ্যাৱলীও বায়ুমণ্ডলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বুলি কৈছে। মন কৰিবলগীয়া যে পৃথিৱীৰ শেহতীয়া ভূতাত্ত্বিক যুগটোৰ ভিতৰত বায়ুমণ্ডলৰ বিশেষ পৰিৱৰ্তন ঘটিছে। প্লিষ্টিচিন নামেৰে জনাজাত ভূতাত্ত্বিক যুগটো বায়ুমণ্ডলৰ উষ্ণতা হ্ৰাস পাই এনে এটা অৱস্থা পাইছিল যে ভূপৃষ্ঠৰ বৃহৎ অংশ বৰফেৰে আবৃত হৈ পৰিছিল।
প্লিষ্টিন মানে যিটো ভূতাত্ত্বিক যুগ সেইটো কিমান বছৰ আগত আছিলে 25,80,000 বছৰ আগৰ যিটো যুগ আছিলে সেইটোক প্লিষ্টিন নামেৰে জনা যায়। লাখ 80,000 বছৰ আগত যিটো আমাৰ যুগ আছিলে সেইটো প্লিষ্টিন নামেৰে জনা যায়। আৰু এই যুগটোত ভূতাত্ত্বিকৰ এই যুগটোত বায়ুমণ্ডলৰ উষ্ণতা বায়ুমণ্ডলৰ যিটো গৰম যিটো উত্তাপ ইমান কমি গৈছিলে ইমান হ্ৰাস পাবলৈ ধৰিছিলে যে সেই যুগটোত বৰফেৰে সেই আমাৰ মানে পৃথিৱী আবৃত হৈ আছিলে। আৰু সেই যুগটোকে হিমযুগ বুলিও জনা যায় যে আমাৰ ভূপৃষ্ঠৰ বৃহৎ অংশ বৰফেৰে আবৃত হৈ গৈছিলে। তাত উষ্ণতা ইমানেই কমি গৈছিলে তাত পানীবোৰ গোট খাই বৰফৰ আকৃতি লৈছিল আৰু গোটেই ভূপৃষ্ঠৰ বৃহৎ পৰিমাণৰ অংশ বৰফেৰে ঢাক খাই গৈছিলে। আৰু এই যুগটোক হিমযুগ বুলিও জনা যায়। হিমযুগত স্থলভাগৰ বেছিভাগ ঠাইতে হিমবাহৰ ক্ৰিয়া চলিছিল আৰু সাগৰ মহাসাগৰতো উত্তাপ হ্ৰাস পোৱাৰ ফলত জলপৃষ্ঠৰ লগতে জীৱ জগততো পৰিৱৰ্তন ঘটিছিল। আৰু এই হিমযুগত স্থলভাগৰ বেছিভাগ ঠাইতে গ্লেচিয়াৰ যিটো হিমবাহৰ ক্ৰিয়া চলিছিল আৰু সাগৰ মহাসাগৰৰ উত্তাপো হ্ৰাস পাইছিল। তাৰ ফলত জলপৃষ্ঠৰ লগতে জলপৃষ্ঠত থকা জন্তু যিবোৰ লগতে জীৱ জগতৰো পৰিৱৰ্তন ঘটিছিলে যেনেকৈ জলপৃষ্ঠতে বৰফ হৈ গ'লে তাৰে সাগৰ মহাসাগৰৰ তলত থকা যিবোৰ জন্তু আছিলে মাছ কাছ আদিৰ দৰে বিভিন্ন ধৰণৰ জন্তু এইবোৰো হ্ৰাস পাই গৈছিলে। জীৱ জগততো তেনেকৈ বৰফ থাকিলে গছ গছনিৰ পৰিমাণ কমি গৈছিলে মানুহৰো পৰিমাণ কমি গৈছিলে। তেতিয়া তো তেনে কৈছে জলপৃষ্ঠৰ লগতে জীৱ জগততো বিশেষ পৰিৱৰ্তন ঘটিছিলে। কিন্তু অতি শেহতীয়াকৈ যোৱা 10,000 বছৰ ধৰি হলচিন নামৰ যিটো ভূতাত্ত্বিক যুগ চলি আছে তো যোৱা 10 বছৰ ধৰি কাৰণ 10 বছৰৰ পৰা ষ্টাৰ্ট হৈ এতিয়ালৈকে বৰ্তমান যিটো যুগ নাম হ'ল হলচিন চলি আছে তাৰ আৰম্ভণিৰ পৰা বায়ুমণ্ডলৰ উত্তাপ ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে। কাৰণ মানুহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যাৰ ফলততো জানাই নানা ধৰণৰ সমস্যা দেখা দিয়ে। তো তেনেকৈ জনসংখ্যা 10,000 বছৰ ধৰি হলচিন নামৰ যিটো ভূতাত্ত্বিক যুগ আমাৰ চলি আছে ক্ৰমান্বয়ে যিটো চলি আছে তাৰে আৰম্ভণিৰে পৰা বায়ুমণ্ডলৰ উত্তাপ ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত 2 মেৰু আৰু সুউচ্চ পাৰ্বত্য অঞ্চলৰ বাহিৰে আন বহু ঠাই বৰফমুক্ত হ'বলৈ ধৰে। 2 মেৰুৰ অঞ্চল যিবোৰ গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকা আৰু পাৰ্বত্যৰ যিবোৰ অঞ্চল যেনেকৈ হিমালয়া ৰকি মাউণ্টেন আলপাছ সেইবোৰৰ বাদ দি আন ঠাইবোৰ বৰফমুক্ত হ'বলৈ ধৰে। উত্তাপ বৃদ্ধিয়ে বৰফাবৃত অঞ্চলবোৰত গলন ক্ৰিয়া চলোৱাৰ ফলস্বৰূপে সাগৰ পৃষ্ঠৰ কেইবা মিটাৰ ওপৰলৈ উঠি আহে। এই পৃথিৱীৰ জলমণ্ডল স্থলমণ্ডলৰ জীৱমণ্ডলত ব্যাপক পৰিৱৰ্তন সাধন কৰে। উত্তাপ বৃদ্ধিৰ ফলত এই সাগৰ মহাসাগৰত থকা পাৰ্বত্য অঞ্চলত থকা যিবোৰ ডাঠ বৰফ সেইবোৰ গলিবলৈ ধৰাৰ ফলস্বৰূপে এই বৰফবোৰ পানীৰ আকাৰ হৈ জলমণ্ডলেই হওক স্থলমণ্ডলেই হওক জীৱমণ্ডলতো পৰিৱৰ্তন সাধন কৰে। তো জলমণ্ডলতে আহিলে স্থলমণ্ডলতো ব্যাপক যেনেকৈ নদীৰ পানী বাঢ়িলে ওচৰে পাজৰে থকা মানুহবোৰ অসুবিধা হয় বানপানীৰ এটা সৃষ্টি হয় জীৱ জন্তু হওক মানুহৰ মৃত্যু হয়। তো তেনেকৈ ব্যাপক পৰিৱৰ্তন সাধন কৰে। আৰু তেনেকৈ যদি গোলকীয় উত্তাপ দিনে দিনে বাঢ়ি থাকে আৰু যেনেকৈ বাঢ়ি আছে তো এটা সময়ত আমাক যিটো পানীয়ে আমাক যেনেকৈ জীৱন দিয়ে আমাক সুৰক্ষা দি আছে পানীৰ কাৰণে আমাৰ পৃথিৱীটো ধ্বংস হ'ব। আমি সকলোৱে জানো যে পৃথিৱীৰ অন্তৰ্ভাগ এতিয়াও উত্তপ্ত অৱস্থাত আছে। ইয়াৰ কেন্দ্ৰীয় অংশটোৰ উত্তাপ 4,500 ডিগ্ৰী চেলচিয়াছ বুলি ঠাৱৰ কৰা হয়। আমাৰ পৃথিৱীৰ অন্তৰ্ভাগ যেনেকৈ আমাৰ মেণ্টেল ক'ৰ এইটো আমাৰ পৃথিৱী যেনেকৈ মাটি পানী ইয়াতে যেনেকৈ মেণ্টেল ক'ৰ আমাৰ যিটো পৃথিৱীৰ ভিতৰৰ এই মাজৰ অংশটো সেইটো বহুতো গৰম হয় উত্তপ্ত হয় আৰু তাৰে উত্তাপ
হৈছে 4500 ডিগ্ৰী চেলচিয়াছ। ডিগ্ৰী চেলচিয়াছ। ইয়াৰ অৰ্থ এই যে ভূপৃষ্ঠৰ পৰা পৃথিৱীৰ কেন্দ্ৰভাগলৈ উত্তাপ ক্ৰমে বাঢ়ি যায়। এই উত্তাপ বৃদ্ধিৰ হাৰ প্ৰতি 100 মিটাৰ গভীৰতাত 3 ডিগ্ৰী চেলচিয়াছ বাঢ়ে। 100 মিটাৰ গভীৰতাত 3 ডিগ্ৰী চেলচিয়াছ বাঢ়ে। 3 ডিগ্ৰী চেলচিয়াছকৈ বৃদ্ধি পায়। উত্তাপৰ ক্ষেত্ৰত অৱশ্যে বায়ুমণ্ডলৰ প্ৰতিটো স্তৰ আৰু ভূপৃষ্ঠৰ লগতে ইয়াৰ গাতে লাগি থকা বায়ুমণ্ডলৰ এক সুকীয়া বৈশিষ্ট্য আছে। উত্তাপৰ ক্ষেত্ৰত অৱশ্যে বায়ুমণ্ডলৰ প্ৰতিটো স্তৰ প্ৰতিটো স্তৰতে যেনেকৈ অক্সিজেন, কাৰ্বন ডাই অক্সাইড এইবোৰ যিবোৰ বায়ুমণ্ডলত থকা যিবোৰ স্তৰ আৰু ভূপৃষ্ঠৰ লগত ইয়াৰে গাতে লাগি থকা বায়ুমণ্ডলৰ এক সুকীয়া বৈশিষ্ট্য আছে। সৌৰশক্তিয়ে হৈছে বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ চিৰন্তন সত্তা। আৰু সূৰ্যৰ যিটো উত্তাপ সেইটোৱে হৈছে বায়ুমণ্ডল আৰু ভূপৃষ্ঠ উত্তাপৰ চিৰন্তন উৎস, মূল কাৰণ। যিটো আমাৰ বায়ুমণ্ডল, যিটো আমাৰ লেয়াৰ আৰু ভূপৃষ্ঠত তো কৈছে সৌৰশক্তি সূৰ্যৰ ৰশ্মিয়ে বায়ুমণ্ডল আৰু ভূপৃষ্ঠ উত্তাপৰ চিৰন্তন উৎস। যেনেকৈ আমাৰ সূৰ্যৰ উত্তাপ বৃদ্ধি হ'লে আমাৰ গৰম লাগে, আমি ফিল কৰোঁ, তো এইটো বায়ুৰ দ্বাৰাইতো হয়। ভূপৃষ্ঠৰ মাটি গৰম হৈ যায়, তো সেইটোৱে মূল কাৰণ, মূল উৎস বুলি কৈছে। সৌৰশক্তিৰ শোষণ আৰু প্ৰতিফলনৰ বিশেষ মাত্ৰাৰ ফলত ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ আৰু ভাৰসাম্য অৱস্থাত আছে। সৌৰশক্তিৰ যিটো শোষণ, যিটো আমাৰ গছ-গছনিৰ দ্বাৰা, মাটিৰ দ্বাৰা যিটো সৌৰশক্তি শুহি লয়, যিটো শোষণ কৰে আৰু যিটো ৰিফ্লেক্ট হয় সূৰ্যৰ ৰশ্মি, সেইটোৰ পৰাই কৈছে আমাৰ বায়ুমণ্ডলৰ উত্তাপটো ভাৰসাম্য অৱস্থাত থাকে, বেলেঞ্চ হৈ থাকে। ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ 30% ভূপৃষ্ঠৰ লগত বায়ুমণ্ডলত থকা মেঘ আদিয়ে প্ৰতিফলিত কৰে। প্ৰায় 19% বায়ুমণ্ডলে আৰু বাকী 51% ভূপৃষ্ঠই শোষণ কৰে। টোটেল 100%ৰ পৰা 30% সৌৰশক্তি সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলত থকা মেঘে প্ৰতিফলিত কৰে। আৰু প্ৰায় 19% বায়ুমণ্ডলে যিটো আমাৰ বায়ুমণ্ডলে আৰু বাকী 51% ভূপৃষ্ঠই শোষণ কৰে বুলি কৈছে। এই 51% বাষ্পীভৱনৰ যোগেদি পৃথিৱীলৈ লীন তাপ হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে। আৰু 21% শক্তি বাষ্পীভৱন হৈ মানে গেছীয় প্ৰকাৰৰ যোগেদি পৃথিৱীয়ে লীন তাপ হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে। লীন তাপ মানে হ'ল এটা যিকোনো অবজেক্টৰ ষ্টেট মানে টো চেঞ্জ কৰিবলৈ যিমান হিট লাগে তাকে লীন হিট বুলি কোৱা হয়। যিটো মই ডায়েগ্ৰাম দি বুজালে তোমালোকে ভালকৈ বুজি পাবা। যেনেকৈ তোমালোকে জানা আমাৰ বায়ুটো যেনেকৈ স্তৰকেইটা সলিড, লিকুইড আৰু গেছ তিনিটা প্ৰকাৰেৰে
প্ৰক্ৰিয়া হয়। তো তেনেকৈ লিটিন হিটটোৱে যেনেকৈ এটা পাত্ৰত বা এটা গ্লাছত বৰফৰ এটা টুকুৰা যেনেকৈ চলিডভাৱে হিট মানে তাপ, ধৰ গেছে হোক তোমালোকে ধৰ জ্বলাই দিলা, তো এটা বৰফ গলিবলৈ যিমান হিট লাগে তো ইয়াত কৈছে এই 51% শক্তি বাষ্পীভৱনৰ যোগেদি গেছীয়ভাৱেদি পৃথিৱীৰ লীন তাপ হিচাপে লেটেণ্ট হিট হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে। কেনেকৈ এৰি দিয়ে? যেতিয়া যিকোনো এটা অবজেক্টে, যিকোনো এটা বস্তুৱে যিটো ষ্টেটটো চেঞ্জ কৰিবলৈ হ'লে, যিটো চেঞ্জ কৰিবলৈ আমি যিটো তাপ ব্যৱহাৰ কৰোঁ, যিটো হিট আমি ব্যৱহাৰ কৰোঁ, যেনেকৈ ধৰ এই বৰফৰ টুকুৰাটো চেঞ্জ কৰিবলৈ আমি 5 ডিগ্ৰী চেলচিয়াছৰ তাপ আমি ব্যৱহাৰ কৰিছোঁ। কণ্টিনিউৱাছলি বৰফটো গলাৰ পৰা পানী হ'বলৈ, তাৰ পৰা গেছীয় ভাৱ হ'বলৈ, পানীটো শুকাই যেতিয়া গেছীয় ভাৱলৈ ওপৰলৈ যাব, তো এই গোটেই প্ৰচেছটো হ'বলৈ আমি যিখিনি তাপ আমি ব্যৱহাৰ কৰোঁ, এই ব্যৱহাৰ কৰা এই তাপটোকে লেটেণ্ট হিট বুলি কোৱা হয়। তো এটা কথা তোমালোকে ক'বলৈ গ'লে যে এটা অবজেক্টৰ ষ্টেটটো যেতিয়া আমি চেঞ্জ কৰিব লাগিলে যিমান হিট লাগে তাকে লেটেণ্ট হিট বুলি কোৱা হয়। জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা পাওঁতে প্ৰতি গ্ৰামে পানীয়ে প্ৰায় 580 কেলৰি শক্তি শোষণ কৰে আৰু ঘনীভৱনৰ ফলত পুনৰ জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হওঁতে সেই 580 কেলৰি শক্তি বায়ুমণ্ডলত এৰি দিয়ে। তো ইয়াত কৈছে জুলীয়া অৱস্থাৰ পৰা পানীৰ অৱস্থাৰ পৰা গেছীয় অৱস্থা পাওঁতে প্ৰতি গ্ৰাম পানীয়ে 580 কেলৰি শক্তি হিট প্ৰয়োজন হয় আৰু ঘনীভৱনৰ ফলত কণ্ডেনচেশ্যন, ঘনীভৱন পালে এই যে ঘূৰি থাকে পানীটো এই ঘনীভৱনৰ ফলত পুনৰ জুলীয়া অৱস্থালৈ পানী ৰূপান্তৰিত হওঁতে সেই 580 কেলৰি শক্তিৰ বায়ুমণ্ডলত এৰি দিয়ে। এইদৰে সৌৰশক্তিৰ শোষণ আৰু প্ৰতিফলন, সৌৰশক্তিৰ শোষণ যিটোৱে আমি পৃথিৱীৰ ভূপৃষ্ঠই বা গছ গছনিয়ে শুকি লয়, আৰু প্ৰতিফলন যিটো ৰিফ্লেক্ট হয় উত্তাপৰ ক্ষেত্ৰত, এইদৰে সৌৰশক্তিৰ শোষণ আৰু প্ৰতিফলনৰ যোগেদি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপৰ ক্ষেত্ৰত এই ভাৰসাম্য ৰক্ষা কৰে। আৰু এই কণ্টিনিউৱাছ প্ৰচেছটোৰ ফলতে, যিটো মই এক্সাম্পল পানী দি বুজালোঁ, তো এই প্ৰচেছটোৰ ফলতে যেনেকৈ সৌৰশক্তিৰো যিটো প্ৰচেছ, তো মই পানীৰ এক্সাম্পল দি বুজালোঁ, তো এই সৌৰশক্তিৰো শোষণ আৰু প্ৰতিফলনৰ কাৰ্যটোৰ যোগেদি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপো ভাৰসাম্য বেলেঞ্চ হৈ থাকে। বায়ুমণ্ডলৰ বিশেষ গঠন আৰু তাত থকা নিৰ্দিষ্ট অনুপাতৰ গেছীয় পদাৰ্থ, লগতে ভূপৃষ্ঠৰ গঠন, জলভাগৰ বিতৰণ আৰু উদ্ভিদৰ আৱৰণ আদি নানা ধৰণৰ কাৰকে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে। তো কৈছে যে ইয়াত বায়ুমণ্ডলৰ বিশেষ গঠন আৰু তাত থকা নিৰ্দিষ্ট অনুপাতৰ গেছীয় পদাৰ্থ, বায়ুমণ্ডলৰ যিবোৰ গেছীয় পদাৰ্থ, ভূপৃষ্ঠৰ যিবোৰ গঠন, ধৰ গছ গছনিয়ে হওক, ৰাস্তাৰ যিটো এটা গঠন, বায়ুমণ্ডলৰ বিশেষ গঠন আৰু তাত থকা নিৰ্দিষ্ট অনুপাতৰ গেছীয় পদাৰ্থ, লগতে ভূপৃষ্ঠৰ গঠন, জলভাগৰ বিতৰণ আৰু উদ্ভিদৰ আৱৰণ আদি নানা ধৰণৰ কাৰকে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে। বায়ুমণ্ডলৰ কিছুমান গেছৰ সহায়ত ভূপৃষ্ঠৰ গঠন, যেনেকৈ গছ গছনিয়ে হওক, ঘৰ দুৱাৰ হওক, ৰাস্তা ঘাট হওক, নদ নদী হওক, জলভাগৰ নদ নদী হওক, উদ্ভিদৰে আৱৰণ হওক আদিৰ কাৰণে উদ্ভিদৰ যিটো উত্তাপৰ যিটো ভাৰসাম্য সেইটো ৰক্ষা কৰাটো সম্ভৱ। কাৰণ ঘৰৰ গছ গছনিয়ে হওক এইটো তাপটো শোষণ কৰি লয়, ভূপৃষ্ঠৰ ভূমিভাগৰ ফলত কিছুমান তাপ ৰিফ্লেক্ট হয়, ঘৰ দুৱাৰতো বহুতবোৰ বস্তু বহুত তাপ এবজৰ্ব হয়, কিন্তু কিছুমান
সংখ্যক তাপ ৰিফ্লেক্ট হয় তো তাকে কৈছে যে কিছু এইবোৰ যিবোৰ কাৰণ বায়ুমণ্ডলৰ গেছীয় পদাৰ্থ ভূপৃষ্ঠৰ গঠন জলভাগৰ বিতৰণ উদ্ভিদৰ আৱৰণ আদি নানা ধৰণৰ কাৰকৰ কাৰণে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হৈ তুলিছে বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে বায়ুমণ্ডলত থকা কিছুমান বিশেষ ধৰণৰ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা ভূমিভাগৰ পৰা প্ৰতিফলিত হোৱা যিবোৰ সৌৰশক্তি যিবোৰ সূৰ্যৰ ৰশ্মি সেইবোৰ শোষণ কৰি ৰাখিব পাৰে এইবোৰ গেছবোৰৰ ভিতৰত প্ৰধান হ'ল জলীয় ভাপ বা বাষ্প ৱাটাৰ ভেপাৰ যিটো পানীয় ভাপ হৈ নদ নদীৰ পৰা হয় খাল বিল আদিৰ পৰাই হওক যিটো ভাপ হৈ গেছবোৰ শোষণ কৰি লয় কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড কাৰ্বনছ আদিয়ে প্ৰধান এই গেছবোৰ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু এই গেছবোৰে ভূপৃষ্ঠৰ মাটিভাগৰ পৰা প্ৰতিফলিত হোৱা সৌৰশক্তি ৰিফ্লেক্ট কৰা সৌৰশক্তি সূৰ্যৰ ৰশ্মিবোৰ শোষণ কৰি বায়ুমণ্ডলত উত্তাপ বৃদ্ধি কৰে গৰম বৃদ্ধি কৰে এই গেছবোৰক সেউজ গৃহ গেছ আৰু এই গেছবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্য সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয় তো এই গেছবোৰে যিবোৰ সৌৰশক্তি শোষণ কৰি ৰাখে এই গেছবোৰকে সেউজ গৃহ গেছ বুলি কোৱা হয় আৰু এই গেছবোৰৰ কাৰণতে বায়ুমণ্ডল উত্তাপ হয় আৰু বায়ুমণ্ডল উত্তাপ হোৱা এই বৃদ্ধিৰ এই কাৰ্যটোকে সেউজ গৃহ গেছৰ প্ৰভাৱ বুলি কোৱা হয় গ্ৰীণ হাউচ ইফেক্ট উল্লেখযোগ্য যে এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ মাত্ৰ 0.1%হে আৰু ইয়াত কৈছে যে এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত সকলো গেছৰ পৰিমাণতকৈ আৰু যিবোৰ বেলেগ গেছ আছে সেই গেছৰ পৰিমাণতকৈ মাত্ৰ 0.1%হে আছে অৰ্থাৎ বায়ুমণ্ডলত এনেবোৰ গেছৰ পৰিমাণ তেনেই কম এক নিৰ্দিষ্ট অনুপাতত থকা এইবোৰ গেছে প্ৰাকৃতিকভাৱে বায়ুমণ্ডলৰ লগত ভূপৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে কিন্তু কিবা কাৰণত যদি বায়ুমণ্ডলত সেইবোৰ অনুপাতৰ তাৰতম্য ঘটে তেতিয়াহ'লে উত্তাপৰ স্বাভাৱিক মাত্ৰাৰ পৰিৱৰ্তন হয় ইয়াত কৈছে যে কিন্তু এটা নিৰ্দিষ্ট অনুপাততে এই গেছবোৰে বায়ুমণ্ডলৰ উত্তাপটো ভাৰসাম্য কৰিবলৈ ৰক্ষা কৰাত সহায় কৰে কিন্তু যদি কিবা কাৰণত বায়ুমণ্ডলৰ উত্তাপটোৰ তাৰতম্য ঘটে যদি শোষণ কৰিব নোৱাৰে বা কম বেছি পৰিমাণে শোষণ কৰিলে তেতিয়া উত্তাপৰ স্বাভাৱিক মাত্ৰা যিটো বেলেঞ্চ ভাৰসাম্য ৰক্ষা কৰি থাকে সেইটোৰ পৰিৱৰ্তন সাধন হয় বৰ্তমানে যিবোৰ পাৰিৱেশিক সমস্যাই মানৱ জাতিক অতি উদ্বিগ্ন আৰু শংকিত কৰি তুলিছে তাৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি সম্বন্ধীয় সমস্যাটোকে সৰ্বপ্ৰধান বুলি কোৱা হয় বৰ্তমান পৰিৱেশৰ যিবোৰ সমস্যাই মানৱ জাতিক অতি উদ্বিগ্ন আৰু শংকিত কৰি তুলিছে যিবোৰ প্ৰব্লেম মানৱ জাতি এতিয়া পৰিৱেশৰ ফলত যিবোৰ ফেচ কৰি আছে সেইবোৰৰ ভিতৰত বায়ুমণ্ডলৰ যিটো উত্তাপ বৃদ্ধিৰ সমস্যা সেইটোৱে সৰ্বপ্ৰধান বুলি কৈছে তাৰ ফলত গৰম বৃদ্ধি হৈছে গছ-গছনি কটাৰ ফলত গৰমটো বৃদ্ধি পাইছে জীৱ-জন্তু মৰিবলৈ লৈছে তো তেনেকৈ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ সমস্যাটোৱে সৰ্বপ্ৰধান বুলি কোৱা হয় কাৰণ এই সমস্যাৰ লগত পৃথিৱীত মানুহকে ধৰি সমগ্ৰ জীৱ-জগতৰ বৰ্তি থকা প্ৰশ্ন আহি পৰে আৰু এই সমস্যাটোৰ কাৰণে পৃথিৱীত থকা মানুহকে ধৰি জীৱ-জন্তুৰো জীয়াই থকাৰ প্ৰশ্ন আহি পৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ অৰিহণা সৰ্বাধিক আৰু বায়ুমণ্ডল উত্তাপ বৃদ্ধিৰ এটা কাৰণ সেউজগৃহৰ যিটো গেছ যিটো বায়ুমণ্ডলে শোষণ কৰি ৰাখে আৰু সেইটো কাৰ্বন ডাই অক্সাইডৰ অৰিহণা কাৰ্বন ডাই অক্সাইড গেছৰ অৰিহণাটো সৰ্বাধিক বুলি কৈছে ইউৰোপত আৰম্ভ হোৱা আৰু শেষলৈ বিশ্বৰ সকলো অঞ্চলতে প্ৰাধান্য লাভ কৰা শিল্প বিপ্লৱৰ পাছত পৃথিৱীত এহাতে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পায় আৰু আনহাতে উদ্ভিদৰ আৱৰণ ধ্বংস হ'বলৈ ধৰে ইউৰোপত আৰম্ভ হোৱা যিটো শিল্প বিপ্লৱ যিটো আৰম্ভ হৈছিলে মানুহৰ দ্বাৰা বনোৱা যিটো
যিবোৰ মানুহে আচবাব তৈয়াৰ কৰি বিক্ৰী কৰিছিলে সেইটো লাহে লাহে ইণ্ডাষ্ট্ৰীলৈ পৰিৱৰ্তন হ'ল আৰু সেই ইণ্ডাষ্ট্ৰীৰ পৰা শিল্প বিলোপৰ পাছত যিবোৰ জীৱাশ্ম ইন্ধন যিবোৰ পেট্ৰল কয়লা সেইবোৰো বৃদ্ধি পায় যেনেকৈ জনসংখ্যাৰ চাহিদা বৃদ্ধি পায় দ্ৰুতগতিত যেনেকৈ জনসংখ্যা বৃদ্ধি পাই আহিছে তেওঁলোকৰ চাহিদা বৃদ্ধি পাই আহিছে তেনেকৈ জীৱাশ্ম ইন্ধনবিলাক পেট্ৰল ডিজেল কয়লা এইবোৰৰো চাহিদা বৃদ্ধি পাই আহিছে তো এইবোৰ কাৰণতো উদ্ভিদৰ আৱৰণ ধ্বংস হ'বলৈ ধৰিছে শিল্প উদ্যোগ যান বাহন আদি জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ বৃদ্ধি পাইছে শিল্প উদ্যোগ যান বাহন এই যেনেকৈ ইণ্ডাষ্ট্ৰীবোৰত লগা যিমানবোৰ যেনেকৈ যান বাহনত লগা যিবোৰ জীৱাশ্ম ইন্ধন পেট্ৰল হওক কয়লা হওক এতিয়াহে ট্ৰেইনত কয়লা নালাগে বহুত হেৰি গ'ল কিন্তু ইণ্ডাষ্ট্ৰীবিলাকত আগত কয়লা লাগিছিলে পেট্ৰল যেনেকৈ যান বাহনত পেট্ৰল নহ'লে নচলে তো এইবিলাকৰ দ্ৰুত বৃদ্ধিৰ কাৰণে বায়ুমণ্ডলতো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আনহাতে ভূপৃষ্ঠত গছ গছনিৰ পৰিমাণ হ্ৰাস হৈ অহাৰ ফলত বায়ুমণ্ডলত থকা এই গেছৰ প্ৰাকৃতিক শোষণ হ্ৰাস পাই আহিছে আৰু ভূপৃষ্ঠত এই গছ গছনিৰ পৰিমাণ হ্ৰাস হৈ আহিছে কাৰণেও বায়ুমণ্ডলত থকা গেছবোৰৰ যিবোৰ প্ৰাকৃতিক শাসন যিবোৰ প্ৰাকৃতিকভাৱে যিটো বায়ুমণ্ডলৰ যিটো শোষণ কাৰ্য সেইটো হ্ৰাস পাবলৈ ধৰিছে কাৰণ গছ গছনিৰ হাৰ কমিবলৈ ধৰিছে প্ৰধানকৈ এই দুটা কাৰণতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে প্ৰথমে হ'ল গছ গছনি কটা আৰু ছেকেণ্ড হ'ল মানুহৰ জনসংখ্যাৰ দ্ৰুত বৃদ্ধি তাৰোপৰি আগ্নেয়গিৰিৰ উদগিৰণৰ দৰে প্ৰাকৃতিক পৰিঘটনাও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণো বৃদ্ধি কৰে যেনেকৈ আগ্নেয়গিৰিৰ উদগিৰণৰ ফলতো বায়ুমণ্ডলৰ সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে কাৰণ যেতিয়া মাটিৰ পৰা আগ্নেয়গিৰিৰ উদগিৰণ হয় তো সেইবোৰ গেছবোৰ বহুতো উত্তাপ বৃদ্ধি পায় ছাই হওক উত্তাপ বৃদ্ধি পায় তাৰে যিটো বেলেঞ্চ যিটো এনভাইৰনমেণ্ট সেইটো গৰম কৰি তোলে তো তাকে কৈছে যে এই আগ্নেয়গিৰিৰ উদগিৰণৰ ফলতো প্ৰাকৃতিক পৰিঘটনা বায়ুমণ্ডলত সেউজগৃহ গেছৰ কাৰ্বন ডাই অক্সাইড গেছৰো পৰিমাণ বৃদ্ধি পাইছে এই আটাইবোৰ কাৰণতে যোৱা প্ৰায় 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বাঢ়িছে 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ 30% বৃদ্ধি পাইছে এই হাৰত বৃদ্ধি পাই থাকিলে 50 বছৰৰ মূৰে মূৰে বায়ুমণ্ডলত এই গেছৰ স্থিতি দুগুণলৈ বৃদ্ধি পায় ইয়াৰোপৰি পৃথিৱীত মানুহৰ কাৰ্যবলী ক্ৰমে প্ৰসাৰিত হৈ থকাৰ ফলত বায়ুমণ্ডলত মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আদি অন্যান্য সেউজগৃহ গেছৰ পৰিমাণো বৃদ্ধি পাই আছে তো মানুহ বৃদ্ধি পোৱাৰ লগে লগে কল কাৰখানাৰ বৃদ্ধি পাইছে কল কাৰখানা বৃদ্ধি পোৱাৰ লগে লগে যান বাহনৰো বৃদ্ধি পাইছে যান বাহন বৃদ্ধি পোৱাৰ লগে লগে বায়ুমণ্ডলত থকা এইবোৰ গেছ যেনেকৈ যিবোৰ অলাগতীয়াল মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আদি অন্যান্য গেছ যিবোৰ সেউজগৃহ গেছ এইবোৰ আদিৰ পৰিমাণো বৃদ্ধি পাইছে এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত সৌৰশক্তিৰ শোষণ কৰি বায়ুমণ্ডলৰ লগত ধৰা পৃষ্ঠত উত্তাপ বৃদ্ধি কৰিছে বুলি সম্প্ৰতি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে আৰু এইবোৰ গেছৰ কাৰণতে ক্ৰমে সৌৰশক্তিৰ শোষণ আৰু বায়ুমণ্ডলৰ ধৰাপৃষ্ঠৰ উত্তাপ সূৰ্যৰ উত্তাপ আৰু বায়ুমণ্ডলৰ উত্তাপো বৃদ্ধি পাইছে তেনেকৈ বৈজ্ঞানিকসকলেও মত প্ৰকাশ কৰিছে ইতিমধ্যে পৃথিৱীৰ বহুতো দেশৰ পৰা অস্বাভাৱিকভাৱে উত্তাপ বৃদ্ধিৰ তথ্য পোৱা গৈছে যদিও যোৱা 100 বছৰৰ ভিতৰত 1998 চনৰ জুন মাহতেই আমেৰিকাৰ যুক্তৰাষ্ট্ৰত সৰ্বাধিক উত্তাপ অনুভূত হৈছিল তো যোৱা 100 বছৰৰ ভিতৰত 1998 চনত জুন মাহত আমেৰিকাতো সৰ্বাধিক উত্তাপ বৃদ্ধি পাইছিল এই গছ গছনি কটাৰ ফলতে তো তেতিয়াৰে পৰা আমেৰিকাৰ মানুহে গছ গছনি ৰোপণ কৰে গছ গছনিৰ প্ৰতি বহুতো সচেতন হৈছে যেনেকৈ মই কৈছোঁ ৰাস্তা এটা বনাব গ'লে যদিও ৰাস্তাত গছ গছনি পৰে তো এইটো নাকাটি কেনেকৈ ৰাস্তা বনাব পাৰি তেওঁলোকে সেইটোহে চিন্তাধাৰা কৰে এই চিন্তাধাৰাটো যদি আমাৰ ভাৰততো হ'লো তেতিয়াহ'লে বহুত ভাল হ'ল ইয়াতে গছ গছনি পৰিলে ইঞ্জিনিয়াৰসকলে হওক বা এইবোৰ গছ গছনি কাটি দিয়ে
যদি এই গছ-গছনি নকটাকৈ ৰাস্তাটো কেনেকৈ বনাব পাৰি সেইটোৰ চিন্তাধাৰা কৰিলে হয় তো এতিয়া ভাৰতবৰ্ষতো গছ-গছনিৰ অভাৱ নহ'ল, অক্সিজেনৰ অভাৱ নহ'ল হয়, গোলকীয় উত্তাপ বৃদ্ধি নাপালে হয়। তো সেইকাৰণে গছ-গছনি ৰুব লাগে। আমাৰ ভাৰতৰো বহু ঠাইত 1998 চনৰ মে' মাহত অভূতপূৰ্ব উত্তাপ অনুভূত হৈছিল। সেই সময়ত দেশখনৰ ৰাজধানী নতুন দিল্লীত উত্তাপ প্ৰায় 46.5 ডিগ্ৰী চেলছিয়াছ হৈছিলগৈ। কিন্তু বৰ্তমান দিল্লীত বহুত বেছি হয়। মই উৰিষ্যাতে এতিয়া মে' জুন মাহত 45 to 48 ডিগ্ৰী থাকে। তো দিল্লীততো এতিয়া বহুত বেছি হয়, কাৰণ এতিয়া তাতে দিল্লীত গছ-গছনিৰ পৰিমাণ একেবাৰেই কম। তাতে বহুত যান-বাহন আৰু বহুতো ইণ্ডাষ্ট্ৰীৰ কাৰণে, জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে তাত গোলকীয় উত্তাপৰ পৰিমাণ বহুতেই উত্তাপ বহুতেই গৰম। তো এইকাৰণে এতিয়া বহুতেই বেছি। এয়ে আছিল ঠাইখনৰ যোৱা 50 বছৰৰ ভিতৰত হোৱা সৰ্বাধিক উত্তাপ। তো এই ডায়েগ্ৰামত তোমালোকে ক্লিয়াৰলি দেখিবলৈ পাবা 1860 চনৰ পৰা 2000 চনলৈ কেনেকৈ গোলকীয় উত্তাপৰ উষ্ণতা বৃদ্ধি পাইছিল। এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইত পৰীক্ষা নিৰীক্ষা চলাই বিজ্ঞানীসকল এতিয়া ঐক্যমতত উপনীত হৈছে যে যোৱা 100 বছৰৰ ভিতৰত ভূপৃষ্ঠত বায়ুৰ উত্তাপ গড়ে প্ৰায় 0.6 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। অনুমান কৰা হৈছে যে চলিত শতিকাৰ শেষলৈ এই উত্তাপ প্ৰায় 5.8 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব। তো বিজ্ঞানীসকলেও তেওঁলোকৰ ৰিচাৰ্চৰ দ্বাৰা উপনীত হৈছে যে 100 বছৰৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ 0.6 ডিগ্ৰী বৃদ্ধি পাইছে, যদিও চলিত শতিকাৰ 21st চেঞ্চুৰীৰ ভিতৰত এই উত্তাপ 5.8 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। এইদৰে বিশেষকৈ মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটোকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বুলি অভিহিত কৰা হৈছে। আৰু এইদৰে বিশেষকৈ মানুহৰ যিটো প্ৰকৃতিৰ পৰি বিৰোধিতা, যিটো গছ-গছনি কাটি ধ্বংস কৰিছে, ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে। আৰু এই বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা ঘটনাটোকে গোলকীয় উত্তাপ বৃদ্ধি বুলি অভিহিত কৰা হয়। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলাফল সুদূৰ প্ৰসাৰী হ'ব বুলি বিজ্ঞানীসকলে ইতিমধ্যে সকীয়াই দিছে। উত্তাপ বৃদ্ধিয়ে জলবায়ুৰ ধৰ্মৰ আমূল পৰিৱৰ্তন ঘটাব আৰু জীৱ-জগতৰ ওপৰত ইয়াৰ ভিন্ন কৰি প্ৰভাৱ পৰিব। উত্তাপ বৃদ্ধিৰ ফলত জলবায়ুটো আৰু স্থলবায়ুটো উত্তাপ বৃদ্ধিৰ ফলত নানা ধৰণৰ পৰিৱৰ্তন সাধন হ'ব, যেনেকৈ জীৱ-জগতৰ ওপৰতো ইয়াৰ বিশেষকৈ প্ৰভাৱ পৰিব। উত্তাপ বৃদ্ধিৰ প্ৰধান আৰু পোনপটীয়া ফলাফল হ'ব পৃথিৱীৰ মেৰু অঞ্চলত যুগ যুগ ধৰি পঞ্জীবিত হৈ থকা বৰফস্ফোটক গলন ক্ৰিয়া। আৰু যদি এনেকৈ গোলকীয় উত্তাপ বৃদ্ধি পাই থাকে, তো আমাৰ দুই মেৰু অঞ্চল, যিটো গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকা, য'ত বৰফেৰে আবৃত হৈ আছে, সেই বৰফ আবৃত্তিও গলন ক্ৰিয়া এতিয়া ষ্টাৰ্ট অলৰেডি হৈ গৈছে। কিন্তু যদি এইটো প্ৰচেছতে গোলকীয় উত্তাপ বৃদ্ধি পাই থাকে, তো বহুত জলদি নিমিষতে এই গলন ক্ৰিয়া সাধিত হ'ব আৰু পৃথিৱীৰ কাৰণে এইটো বহুত বেয়া অৱস্থা হ'ব। অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ 2 পৰা 3 ডিগ্ৰী উষ্ণতা বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত জমা হৈ থকা অতি ডাঠ বৰফবোৰ গলিবলৈ ধৰিব। ইয়াৰ ফলত সাগৰ মহাসাগৰৰ পানীও বৃদ্ধি পাব। যদি বৰফবোৰ গলিবলৈ ধৰে, তো বৰফবোৰ গলি ক'ত যাব? সাগৰ মহাসাগৰতে মিলিত হ'ব। ইয়াৰ ফলত আৰু সমুদ্ৰ পৃষ্ঠ ক্ৰমে ওপৰলৈ বৃদ্ধি পাব। আৰু চি লেভেল আমাৰ এতিয়া যদি এইখিনিত আছে, তো যদি সাগৰ মহাসাগৰ যেতিয়া গলিবলৈ ধৰিব, তো সাগৰ মহাসাগৰৰ পানী যেতিয়া এই বৰফবোৰ গলিবলৈ ধৰিব, তো সাগৰ মহাসাগৰত বিলীত হ'বলৈ ধৰিব। তো ইয়াৰ চি লেভেলটো বাঢ়িবলৈ ধৰিব। আৰু চি লেভেলটো বাঢ়িলে কি হ'ব? ওচৰে পাজৰে আমাৰ যিটো পৰিৱেশ, সেইটো বিনষ্ট হ'ব। লগতে উষ্ণতা বৃদ্ধিৰ কাৰণে সমুদ্ৰৰ পানী আপেক্ষিকভাৱে উত্তপ্ত হৈ সম্প্ৰসাৰিত হ'ব,
যেনেকৈ ওচৰে পাজৰে বিলুপ্ত হ'ব। এইদৰে সমুদ্ৰ পৃষ্ঠ 1 মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূলৰ অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হৈ পৰিব। এতিয়াতো বহুবোৰ দ্বীপ যিবোৰ আগতে গছ গছনিয়েদি ভৰা আছিলে, যিবোৰ আইলেণ্ড, এতিয়া এই গলি আছে কাৰণে পানী বাঢ়ি বহুবোৰ দ্বীপ এতিয়া নোহোৱা হৈ গৈছে, পানীৰ তলত বুৰ খাবলৈ ধৰিছে। তো তাকে ইয়াত কৈছে ইয়াৰ ফলত সাগৰ মহাসাগৰৰ পানীৰ পৰিমাণ বৃদ্ধি পাব। পৰিমাণ বৃদ্ধি পালে সমুদ্ৰ পৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহিব। লগতে উষ্ণতা বৃদ্ধিৰ ফলত, উত্তাপৰ বৃদ্ধিৰ ফলত সমুদ্ৰৰ পানী আপেক্ষিকভাৱে উত্তপ্ত হৈ সম্প্ৰসাৰিত হ'ব, ইটোফালে যাব। এইদৰে সমুদ্ৰ পৃষ্ঠৰ 1 মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পানীৰ পৰিমাণ ভূমি জলমগ্ন হ'ব। এই বহুতো জনবসতিপূৰ্ণ সামুদ্ৰিক দ্বীপ, বদ্বীপ আৰু প্ৰবাল দ্বীপ জলমগ্ন কৰিব, যিটো মই ক'লোঁ। ইতিমধ্যে বহুতো সামুদ্ৰিক দ্বীপ সাগৰ পৃষ্ঠৰ উত্থানজনিত সমস্যাৰ কবলত পৰিছে। তো ইতিমধ্যে যেনেকৈ মই ক'লোঁ যে বহুবোৰ দ্বীপ এতিয়া পানীৰ তলত বুৰ গৈছে। উদাহৰণ হিচাপে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় প্ৰবাল দ্বীপ টুভালু, ভাৰত মহাসাগৰৰ মালদ্বীপ, প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বাল দ্বীপপুঞ্জ, ভাৰত বাংলাদেশৰ সুন্দৰবন বদ্বীপ আদিলৈ আঙুলিয়াব পাৰি। তো ইয়াৰে এক্সাম্পল দিছে, যেনেকৈ দক্ষিণ প্ৰশান্ত মহাসাগৰৰ প্ৰবাল দ্বীপ টুভালু, ভাৰত মহাসাগৰৰ মালদ্বীপ, প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বাল দ্বীপপুঞ্জ, এইবিলাক চব আণ্ডাৰলাইন কৰি থ'ব, এইবিলাক এক্সামত আহে। পুঞ্জ ভাৰত বাংলাদেশৰ সুন্দৰবন বদ্বীপ আদিলৈ উঙলিয়াই দিব পাৰে। আৰু যেনেকৈ মই ৱৰ্ল্ড পপুলেশ্যন সেইবোৰো তোমালোকে স্ক্ৰীনশ্বট হওক বা নোট ডাউন কৰি থবা, সেইবিলাকো আহে। টুভালু, মালদ্বীপ আদিৰ বেছি অংশৰে উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1 মিটাৰতকৈ বেছি নহয়। এইবোৰ দ্বীপত ইতিমধ্যে জোৱাৰৰ ক্ৰিয়া বৃদ্ধি পাইছে আৰু কিছু অংশ পানীত নিমজ্জিত হৈ গৈছে। যেনেকৈ মই ক'লোঁ, পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে ওচৰে পাজৰে থকা যিবোৰ বদ্বীপ, যিবোৰ আইলেণ্ড, সৰু ডাঙৰ যিবোৰ আইলেণ্ড, সেইবোৰ পানীত বুৰ যাবলৈ ধৰে। তো ইয়াৰে টুভালুটো কৈছে, টুভালু, মালদ্বীপ বেছি অংশৰে উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1 মিটাৰতে বেছি নহয়। এইবোৰ দ্বীপত ইতিমধ্যে জোৱাৰৰ ক্ৰিয়া, মানে পানীৰ যিটো ক্ৰিয়া বৃদ্ধি পাইছে আৰু কিছু অংশ পানীত নিমজ্জিত বুৰ অলৰেডি বুৰ গৈছে। গোলকীয় উত্তাপ বৃদ্ধিৰ অন্য এক পোনপটীয়া ফলাফল হ'ব কৃষিৰ ব্যাপক পৰিৱৰ্তন। বহু ঠাইত শস্যৰ উৎপাদন হ্ৰাস আৰু দুৰ্ভিক্ষ। উত্তাপ বৃদ্ধিয়ে শুকান পৰিৱেশৰ সৃষ্টি কৰি শস্যৰ উৎপাদন বেয়াকৈ হ্ৰাস কৰিব, যিটো অলৰেডি হৈ আছে। গোলকীয় উত্তাপৰ বৃদ্ধিয়ে পোনপটীয়াকৈ কৃষকসকলৰ ওপৰত বেছিকৈ ইয়াত হেঁচা প্ৰভাৱ পৰে। যেনেকৈ গছ গছনি কটাৰ ফলত মাটি শুকান হ'বলৈ ধৰে, ফাট মেলিবলৈ ধৰে, বৰষুণ নহয়। তো বৰষুণ নহ'লে মাটি শুকান হ'বলৈ ধৰে, খেতি বাতি নহয়। তো তাকেই কৈছে কৃষিৰ ব্যাপক পৰিৱৰ্তন হয়। বহু ঠাইত শস্যৰ উৎপাদন হ্ৰাস আৰু দুৰ্ভিক্ষ, মানে আকাল পৰিবলৈ ধৰিছে। পানী নহয়, তাত শুকান হৈ গৈছে মাটি, তাতে পানীৰ অভাৱ, খেতি কৰিলে তাত নহয়, মাটি চহাবলৈকে আনকি নাই। তো তাতে বহুবোৰ, যেনেকৈ জানা আমাৰ ইণ্ডিয়াত, আমাৰ ভাৰতবৰ্ষতে 75% এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ড হৈ আছে। তো সেইকাৰণে বৰষুণৰ প্ৰভাৱত বহুবোৰ খেতি বাতি বিনষ্ট হ'বলৈ ধৰিছে, বহুবোৰ কৃষকে আত্মহত্যা কৰিছে। তো সেইকাৰণে কৈছে উত্তাপ বৃদ্ধিয়ে শুকান পৰিৱেশৰ সৃষ্টি কৰি শস্যৰ উৎপাদন বেয়াকৈ হ্ৰাস কৰিব আৰু কৰি আছে। মাৰ্টিন পেৰী নামৰ এগৰাকী বিজ্ঞানীয়ে হিচাপ কৰি উলিয়াইছে যে বৰ্তমানৰ হাৰত উত্তাপ বৃদ্ধি পাই থাকিলে অহা 25-30 বছৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শস্যৰ ৰপ্তানিৰ পৰিমাণ প্ৰায় 70% কমি আহিব। মাৰ্টিন পেৰী নামৰ এজন বিজ্ঞানীয়ে তেওঁ কৈছে যে যদি এনেকৈ যেনেকৈ উত্তাপ কণ্টিনিউৱাছলি বৰ্তমান বৃদ্ধি পাই আছে, তেনেকৈ যদি অহা 25-30 বছৰলৈ এনেকৈ বৃদ্ধি পাই থাকে, তো আমেৰিকাত যদি এতিয়া 85% খেতি বাতি হৈ আছে, তো 70%হে কমি যাব যদি এনেকৈ উত্তাপ বৃদ্ধি পাই গৈ থাকে। বিজ্ঞানীগৰাকীয়ে আৰু কৈছে যে বিশেষকৈ অৰ্ধমেৰু অঞ্চলবোৰত ছেমি ডিজাৰ্ট এৰিয়া, যিবোৰ ৰাছিয়া, ইউৰোপ, নৰ্থ এছিয়া,
অৱস্থা বৰ ভয়াৱহ হ'ব আৰু সেইবোৰ অঞ্চলৰ পৰা দুৰ্ভিক্ষগ্ৰস্ত বাসিন্দা হ'লে অন্য ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হ'ব। তো বৈজ্ঞানিকগৰাকীয়ে এইটো কথা কৈছে, অৰ্ধমেৰু অঞ্চল যিবোৰ ৰাছিয়া, ইউৰোপ, নৰ্থ এছিয়া এইবোৰ ঠাইতো যদি এনেকৈ উত্তাপ বৃদ্ধি পাই থাকে আৰু ঠাইবোৰ শুকান হ'বলৈ ধৰে, তো মানুহবোৰ এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন হ'ব। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে উদ্ভিদ জগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব আৰু বায়ুমণ্ডলৰ এই উত্তাপ বৃদ্ধিয়ে উদ্ভিদ জগততো বহু পৰিমাণে প্ৰভাৱ পেলাব। ভূপৃষ্ঠত উদ্ভিদৰ বৰ্তমান যি বিতৰণ তাৰ লক্ষণীয় পৰিৱৰ্তন ঘটিব। ভূপৃষ্ঠৰ বৰ্তমান এতিয়া যিটো ছিটুৱেশ্যন তাৰ লক্ষণীয় পৰিৱৰ্তন ঘটিব যদি এনেকৈ গৈ থাকে আৰু 20-25টা বছৰ যিটো এতিয়া প্ৰেজেণ্ট ছিটুৱেশ্যনৰ বৰ্তমান যিটো ছিটুৱেশ্যন হৈ আছে 20-25টা বছৰ পিছত আৰু বহুত বেয়া ছিটুৱেশ্যন হৈ যাব। বিশেষকৈ মৰুভূমিৰ কাষৰীয়া এলেকাবোৰত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু বৰ্তমানৰ বহুতো অৰণ্য ঘাঁহনিলৈ পৰিৱৰ্তন হ'ব। বিশেষকৈ মৰুভূমিৰ কাষৰীয়া এলেকাৰ যেনেকৈ ৰাজস্থানে হওক, আমাৰ থৰ মৰুভূমি, ৰাজস্থানৰ ওচৰ পাজৰ ৰাজস্থান, নাগপুৰ এইবিলাক যিবোৰ এলেকা সেইবোৰ ঠাইতো গছ গছনিৰ পৰিমাণ কমি যাব আৰু কমি গৈ তাত গছ গছনি ঠাইত ঘাঁহনি ৰূপান্তৰ হ'ব আৰু এই ঘাঁহনিবোৰ যিবোৰ এই মৰুভূমিৰ কাষৰ এলেকা যিবোৰ গৰম ঠাইত ঘাঁহনিবোৰ হয়, এই ঘাঁহনিবোৰ অলপ বেলেগ ধৰণৰ হয়, অলপ মোটা টাইপৰ হয় আৰু আমাৰ নৰ্মেল ঘাঁহতকৈ বহুত ওখ হয়, যিটো না জীৱ জন্তুৱে খায় না কিবা অলপ কাঁইটীয়া ধৰণৰ থাকে, তো এইটো অনুপযোগী। তো তাকে কৈছে বিশেষকৈ মৰুভূমিৰ কাষৰীয়া এলেকাত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু বৰ্তমানৰ বহুতো অৰণ্য ঘাঁহনিলৈ পৰিৱৰ্তন হ'ব। বৰ্তমান অঞ্চলবোৰত উত্তাপ বৃদ্ধিয়ে উদ্ভিদৰ বিতৰণ প্ৰভাৱ পেলাব। পৰ্বতৰ অতি উচ্চ অংশবোৰত য'ত হিমবাহ আছে সেইবোৰতো হিমবাহবোৰ গলি যোৱাৰ পাছত পৰিৱেশৰ বিশেষ পৰিৱৰ্তন হ'ব। তো তাকে কৈছে পাৰ্বত্য অঞ্চলবোৰতো এতিয়া গোলকীয় উত্তাপ বৃদ্ধি পাবলৈ ধৰিছে। বৃদ্ধি পোৱাৰ ফলত তাতে বৃদ্ধি পাইছে কাৰণ তাৰো গছ গছনি কাটি শেষ কৰিবলৈ ধৰিছে, তো তাৰেও গছ গছনিৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিছে আৰু পৰ্বতৰ উচ্চভূমিত থকা যিবোৰ হিমবাহ গ্লেছিয়াৰ বৰফৰ টুকুৰা সেইবোৰো গলিবলৈ ধৰিছে আৰু সেইবোৰ গলি যোৱাৰ ফলত পৰিৱেশৰ বিশেষ পৰিৱৰ্তন ঘটিব। গলি গ'লে কি হ'ব? বানপানী হ'ব। বানপানী হ'লে ঘৰ দুৱাৰ এইবোৰ আদিৰ বিনষ্ট হ'ব, মানুহ মৰিব, জীৱ জন্তু মৰিব, চৰাই চিৰিকটি মৰিব। তো তাকে কৈছে যে পাৰ্বত্য অঞ্চলবোৰৰ উত্তাপ বৃদ্ধিয়ে উদ্ভিদৰ বিতৰণ প্ৰভাৱ পেলাব, লগতে পৰ্বতৰ অতি উচ্চ অংশবোৰত য'ত হিমবাহবোৰ আছে সেইবোৰতো হিমবাহবোৰ গলি যোৱাৰ পাছত পৰিৱেশৰ বিশেষ পৰিৱৰ্তন ঘটিব। তো সেইকাৰণে আমি যিমান পাৰোঁ এতিয়া গছ গছনি ৰুব লাগে। তোমালোকেতো এতিয়া ঘৰতে আছা, লকডাউন যিহেতু, স্কুল নাই, টিউশ্যনছ নাই, তো তোমালোকে এতিয়া ঘৰতে তোমালোকে গাৰ্ডেনিং কৰিব পাৰা, গছ গছনি ৰুব পাৰা। মোক কমেণ্টত জনাবা তোমালোকে কি গছ ৰুইছা, মোৰ বহুত ভাল লাগিব। তো গছ গছনি ৰোৱাটো বহুত লাগে আৰু বেলেগকো ক'বা যে গছ গছনি ৰোৱা, কাৰণ এতিয়াৰ যিটো ছিটুৱেশ্যন তো পিছলৈ আৰু বেয়া হ'ব। তো সেইকাৰণে কৈছে যদি গোলকীয় উত্তাপটো যদি আমি মানে কমাব লাগে, হ্ৰাস কৰিব লাগে, তো গছ গছনি এতিয়া ৰোৱাটো বাঞ্ছনীয়।